পততি উঠক হিলন্ত চাৰি সিদ্ধ কৃষ্ণ ভকতিহে কলি যুগত প্ৰসিদ্ধ ও ৰাম লৈয়োক প্ৰমাণ আনো শাস্ত্ৰ বিচাৰি ঘুষিৰোক বাৰম্বাৰ অনন্ত মুৰাই আৰু জানিৰোক মোক পুতকিতাঞ্জলি নকৰিবা নিন্দা মূৰ আতি অল্প বুলি অৰাম ভাগৱত গ্ৰন্থ মহা অগাধ সাগৰ কোনে জানিবে ক আৰ অৰ্থ গুৰ জয় কৃষ্ণ এতিয়া কবি কলাপ চন্দৰ কবি জনায় আমাৰ মনুষ্যসকলক কৈছে শুনিও মহন্ত সকল আমাৰ যি বাক্যৰ বচন অৰ্থাৎ আমাৰ যি এই পদৰ ৰচনা সকলোৱে কৃষ্ণৰ কথাৰ শুনি মনটো আনন্দিত হোৱা আমাৰ মনটো বিৰাট দুৰ্জন আমি সকলোকে সন্তুষ্ট কৰিব পাৰিলে মনক আমি কেতিয়াও নোৱাৰো সেইকাৰণে আমাৰ মনৰ কথা কৈছে পদত কৈছে শুনিও মহন্ত হব আমাৰ বচন কৃষ্ণ কথা শুনি হোৱা সন্তুষ্টিত মন মন সন্তুষ্ট হলে সকলো সন্তুষ্ট হয় কিন্তু আমাৰ মন ইমান দুৰ্জন কিবা এটা পালে অকণমান সময় সুখী হলো আকৌ মনে আকৌ বিচাৰি হয়নে বাৰু সেইকাৰণে মনক যদি আমি ভগৱন্তৰ ৰূপ চিন্তা কৰাত লগাব পাৰো তেলে মন চিৰ দিনৰ বাবে সন্তুষ্ট হৈ যাব এইকণ কৰা অলপ কষ্টকৰ হয় সেইকাৰণে আমি সদায় যত্ন ল'ব লাগে সাধু সংগত থাকি কৃষ্ণ কথা শুনি গুৰু সেৱাৰ মাধ্যমে মনক আমি নিয়মত লগোৱা ব্যৱস্থা কৰিব লাগিব সেইকাৰণে কৈছে যে এই জন্ম কেতিয়াও বিফলে নেখেদিবা কি জন্ম চিন্তামণি জন্ম হয়নে বাৰু সেইকাৰণে কৈছে লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা প্ৰাণ কৃষ্ণ কথা মিত গতিকে আমাক কৃষ্ণ কথা আমি পালন কৰিব দিছে সেইকাৰণে এই চিন্তামণিৰ যিটো শক্তি পাইছো আটাইতকৈ ডাঙৰ কথা যে এই চিন্তা শক্তিটো মনুষ্যৰ ব্যতিৰেকে কাৰোৱে কোনো জীৱৰে নাই যেতিয়া প্ৰভু ভগৱন্তই সৃষ্টিৰ পাতনিত চাৰি মুঠি জীৱৰক এপট এপট বস্তু দিছিলে অৱশেষত সেই সভালৈ মনুষ্যসকলে অলপ দেৰিকৈ গ'ল কাৰণ কিয় জানে আমি মানুহবোৰ অলপ লেজি টাইপ হয়নে বাৰু কাৰোবাৰ সেৱা ভাগ পাতক কোনোবাই ক'ৰবাত কিবা কাৰণত মাতক এই অমুক গৈছে নাই এওঁলোক যা কৰ তাৰ পিছত গৈ আছো মই হয়নে বাৰু এই লেজি স্বভাৱটো সেই তাহানিৰ পৰাই চলি আহিছে যেতিয়া সভাৰ সকলোবোৰ জীৱকে দ্ৰব্য ভগোৱাৰ পিছত সভা ভাঙো সেনে সময়ত মনুষ্য উপস্থিত হৈছে আৰু সেই মনুষ্য যোৱাৰ লগে লগে প্ৰভুৱে কৈছে হেৰা নৰ মনুষ্য আহিলা অ প্ৰভু আহিলো অকণমান দেৰি হ'ল অপাত ক্ষমা কৰিব বোলে হ'ব দিয়া সকলো ভগালোৱে সভা ভাঙিবই বিচাৰিছিলো কিন্তু এপট বস্তু ৰাখিছো তোমালোকৰ বাবে প্ৰভু তুমি যি দিয়া তাকে দিয়া আৰু তেতিয়া প্ৰভুৱে ক'লে বোলে যোৱা তোমালোকক চিন্তা শক্তিটো মই দিম এই যেতিয়া চিন্তা শক্তি দিলে ইয়াৰ আগত মনুষ্যবোৰ কি আছিল জানে বিবস্ত হৈ আছিল ঘৰ দুৱাৰ নাই জংঘলে বৰষুণে ৰদে তিতি ভিজি শুকাই এনেকৈ মানে ফুৰা হৈছিল তেতিয়া লগে লগে সেই শক্তিটো লৈ আহি থাকোঁতে জংঘলৰ মাজত মনত পৰি গ'ল এনেকৈ ৰদে বৰষুণে ফুৱাতকৈ যদি এইবোৰ গছ গছনি কাটি যদি কিবা জুপুৰি এটা বনালোঁ হয়নে বাৰু চিন্তা শক্তি প্ৰয়োগ হৈ গ'ল তাৰপিছত দেখিলে আমি দেখোন মানুহবোৰ এনেকৈ থাকোঁ ইয়াৰ যদি আমাৰ এই উক্ত অংগবোৰ ঢাকিব পৰা কিবা ব্যৱস্থা নাই জানো লগে লগে গছৰ বাকলি কাটি পিন্ধাৰ ব্যৱস্থা কৰিলে বলকল আপোনালোক সকলোৱে কিতাপত পঢ়ি আহিছে আজিকালি ল'ৰা ছোৱালীয়ে নাপায় আমি সেই সময়ত কিতাপত পঢ়ি আহিছোঁ হয়নে বাৰু বলকল ব্যৱহাৰ কৰিছিল কিন্তু এই আচলতে মূল বস্তুটো দিছিলে কেৱল ভগৱন্তৰ ৰূপ চিন্তা কৰিবলৈ জীৱশ্ৰেষ্ঠ মনুষ্যসকলক আজি এই চিন্তামণি শক্তিৰ কথা কৈ আছে সেই চিন্তা আমি ভগৱন্তৰ ৰূপ চিন্তা কৰিব লাগিব
সেই চিন্তাই যদি ভগৱন্তৰ ৰূপ চিন্তা নকৰি বাৰে বাৰে বিষয় ৰূপ চিন্তা কৰোঁ তেনেহ'লে আমি ভকত হয় ভাগৱত শুনি গুৰু সেৱা কৰি একো লাভ নহ'ব। আমি অভ্যাস কৰিব লাগিব। যিমানে আমি ঈশ্বৰ চিন্তা নকৰোঁ মনে বিষয়লৈ বাৰে বাৰে যাবই। আমি তাক আকৌ নিয়মত আনিব লাগিব। সেইকাৰণে কৈছে অ হে পাগল মন কি দেখি পগলা হলি অ ভাইজা পুত ধন তাতে দিলিহি মন অ হৰি নাম পাহৰি গলিহে পাগল মন কি দেখি পগলা হলি। এই পাগল মনে ক'ত পগলা হৈছে জানে? ভাইজা পুত্ৰ ধনজনক। হয়নে বাৰু? আমি বিষয় লাগি থকা জানো? টকা পইচা লাগে, ল'ৰা ছোৱালীক লৈ মাটি বাৰী খেতি পথাৰ এইবোৰতে লাগোতে লাগোতে ঈশ্বৰৰ কথা পাহৰি গৈছো। জয় কৃষ্ণ। সেইকাৰণে কৈছে এই চিন্তামণি শক্তিটো জন্মটো কেতিয়াও বিফলে নেখেদাবা। এই কথাখিনি জানি নৰদেহাই হৈছে মৃত্যু সঞ্জীৱনী, অৰ্থাৎ মৃত্যুক জয় কৰিব পৰা এই মনুষ্য শৰীৰ ব্যতিৰেকে অন্য শৰীৰ দ্বাৰা সম্ভৱ নহয়। সেইকাৰণে আমি জন্ম মৃত্যুৰ চক্ৰক বন্ধ কৰিবলৈ সেইকাৰণে আমি এখন শাস্ত্ৰ পাইছো, যিখন শাস্ত্ৰৰে আমি অমৰ হ'ব পাৰোঁ। সেই হৈছে শ্ৰীমদ ভাগৱত। যেতিয়া পৰীক্ষিতে শাপাগ্ৰস্ত হৈছিল 7 দিনত তেওঁ মৃত্যু হ'ব, তেওঁ মৰিলো বুলি চিন্তা কৰি উপায় বিচাৰিছিল। সেই সময়ত যেতিয়া খুব গুৰুদেৱে আহি গংগা তীৰত ভাগৱত কৃষ্ণৰ কথা শ্ৰৱণ কৰালে শুনি শুনি তেতিয়া কি কৈছিল জানে? তৰিলো। আজি এই সভাস্থলীত যিমান সকল ভক্ত আই মাতৃ আছে সকলোৱে জানি ল'ব তৰিলে, কিন্তু এনে ব্যৱস্থা এৰি নিদিব। আজি আৰু বোলে ধ্ৰুৱ যদি প্ৰভুৱে মাতিলে যাব লাগে বেয়া পাব গৈছো আৰু কালিৰ পৰা বাদ দিয়ে আৰু নহ'ব, তেতিয়া মৰিব লাগিব। গতিকে এই সাধু সংগৰ কৃষ্ণৰ কথা কৃষ্ণ সেৱাৰ ভাগৱত শ্ৰৱণ কীৰ্তন এৰি নিদিব। পৰীক্ষিতৰ দৰে আমিও সকলোৱে চিঞৰি চিঞৰি ক'ব পাৰিম তৰিলো। সেয়ে কৈছে যে এয়াৰ হ'লে কৃষ্ণৰ পৰম মিত্ৰ সঞ্জীৱনী। আৰু এই মনুষ্যসকললৈ স্বৰ্গবাসী অৰ্থাৎ দেৱসকলেও বোলে হিংসা কৰে। যদি দেৱতা বাঞ্ছা কৰি আছে জন্ম পাবলৈ, যে দেৱতাসকলে দুখ কৰে আমাক দেখিলে, কিয় জানে? এইসকল কলি যুগৰ মনুষ্যসকলে ভাৰতত জন্ম লাভ কৰি 4টা বস্তু একেলগে পাইছে, এই ক'ত ধন পুত্ৰ ভাইজাল লাগি আছে, বৰ দুখ কয়। সেইকাৰণে জন নেকি দেৱতাই নহয় ব্ৰহ্মাই বাঞ্ছা কৰি আছে জন্ম পাবলৈ। হয়নে বাৰু? কিন্তু ভগৱন্তে এনেকুৱা এখন মায়াৰ জাল জাপি থৈ দিছে আমাক সমস্ত জনকে। এই জালৰ পৰি আমি সকলোৱে মায়াৰ বশৱৰ্তী হয় বকাই আছো, ভগৱন্তক পাহৰি গৈছো। তাতে যি কেইজনে চতুৰ হয়নে বাৰু আৰু পূৰ্বতে কৰা অসংখ্য পুণ্য সঞ্চয় আছে, সেইসকলে এই জাল ফালাৰ ৰাস্তাটো বা উপায়টো বিচাৰি পাইছে। আপোনালোক সকলোৱে পাই গ'ল ৰাস্তা। এইখন জাল ফালি ওলাই যোৱা অলৰেডি ফালিছে, বহু কেইজনে ইয়াত থকা জাল ফালিলেই, কিছুমানে কিন্তু পাৰা নাই, কিন্তু 2 দিনত ফালি পেলাব। যাওক, আমি কিন্তু পাৰা নাই বহু ৰাস্তাই বিচাৰি পোৱা নাই। জয় কৃষ্ণ। সেইকাৰণে কৈছে নভজয় কৃষ্ণক কৰে নকৰে হৃদি খেদ, দুৰ্লভ মনুষ্যক পায় ভৈলা পিতৃ চেদ। যে ইমান সুন্দৰ এটা শৰীৰ জন্ম পায় কৃষ্ণক যদি আমি ভজনাৰ নকৰোঁ, কৃষ্ণক সেৱাৰ নকৰোঁ, সাধু সংগৰ নকৰোঁ, কৃষ্ণ কথা নুশুনো আৰু যদি কৃষ্ণ চৰণ কমলত আমি শৰণ নলওঁ, তেতিয়াহ'লে এই জন্ম কেতিয়াও সাফল হ'ব নোৱাৰে আৰু আমি মনক কেতিয়াও জিনিব নোৱাৰো। সেইকাৰণে কৈছে চাৰিও সংযোগ কোটি কল্পেও নেপায়, সপোনৰ নিধি যেন হাততে হেৰাই, কলি যুগ ভাৰতবৰ্ষ হৰি নাম দেৱৰো দুৰ্লভ নৰতনু অনুভৱ। কিমান ভাগ্যৱন্ত আমি, হয়নে বাৰু? ইয়াৰ আগত সত্যযুগত জন্ম লাভ কৰিলো, ধ্যান কৰিলো, বৈকুণ্ঠলৈ যাব লাগে। ভগৱন্তই ক'লে বোলে হেৰা মনুষ্যসকল বৈকুণ্ঠত যাবাই বোলে, হয় প্ৰভু। আৰু এটা কথা নহয়, 4 যুগৰ ভিতৰত কলি যুগ শ্ৰেষ্ঠ বোলে। প্ৰভু এই ইমান কষ্ট কৰি ধ্যান কৰিলো, নহয় কলি যুগত তোমালোকে কি কৰিবা জানা? মোৰ নাম ল'বা আৰু সাধু সংগত থাকি অকণমান সময় শুদ্ধ সত্য ল'বা, গুচি যাবা বোলে। হয় নেকি প্ৰভু? এই প্ৰভু আৰু কষ্ট নকৰা, মাজত 2টা যুগ আছে নহয়, হয়নে? তেতা আৰু দাপৰ
সেয়াত আকৌ যজ্ঞ কৰিব লাগিব পূজা কৰিব লাগিব এই তোমালোকে বুজি পোৱা নাই আৰু বহুত বহুত বস্তু আছে কি বস্তু আছে সুইচ দিলে পানী সুইচ দিলে পোহৰ সুইচ দিলে হাৱাৰ হয়তো মানে সুইচ দিলে খাদ্য মোবাইল টিপি দিয়ক আপোনাৰ ঘৰত বস্তু ৰেডি হৈ যাব খালি মালকেইটা দিয়ক হয়নে বাৰু গতিকে হ'ব দিয়ক আহি গ'লো হয়নে সত্য যুগত ধ্যান কৰিলো তেতা যুগত যজ্ঞ কৰিলো দাপৰৰ ডাঙৰ ডাঙৰ পূজাৰী আছিলো সেইকাৰণে কলি যুগত এতিয়া আমি ভকত হ'ব পাৰিছো জয় কৃষ্ণ বুজি পাইছে গতিকে এই যে ভকত হলো তাক আমি খুব সাৱধানে হ'ব লাগিব সাৱধানে ভগৱন্তক ভজিব লাগিব সেইকাৰণে শেষত কৈছে আমাৰ বাক্যত যদি বিশ্বাস নকৰা আজি কোনে কৈছে কলাপ চন্দ্ৰৰ গুৰুজনাই কৈছে তেনেহ'লে পিঠুৰ চৰিত্ৰ প্ৰমাণ স্বৰূপে চোৱা আৰু বিদুৰে মৈত্ৰেয়ে বিদুৰক এই কথাখিনি কৈছিল সেই কৈছে ইটো মহাভাগৱত শাস্ত্ৰৰ যুগুতি এই কথাখিনি মহাভাগৱত শাস্ত্ৰৰ যুগুত কথাৰ আহক আমি আৰু অকণমান পদতে এই আধ্যায় সামৰণি লৈ আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ এই ৰাম তথাপি বিচাৰ কৰি যিমান বুজিলো তাৰ অনুৰূপে ইটো পয়াৰ ৰচিলো হে নজানি ক্ষমা মোৰ বহাটো কৃষ্ণ কথা মিত পিয়া কুয়ুক সন্তোষ যদি অজ্ঞজনে নিন্দা কৰ আমাক কৰৈ তথাপি সন্তোষ সদায় আমাৰ হৃদয় নুবুলো তাহাক কিছু আমাক নিন্দুক যথা তথা মতে সিটো আনন্দ লভুক তাহাৰ আনন্দে মোৰ লভ্য নিৰূপণ মূৰ্খৰ সন্তোষ আন প্ৰকাৰে বিমন নিন্দা তেখেত সদা মূৰ্খৰ স্বভাৱ মহন্তে শুনিলে তাক কৰে পৰাভৱ এতেকে আমাৰ তাক প্ৰতি নাহি কোধাও মহন্ত সকল মাত্ৰ নুহুক বিৰোধ অৰম শুনা সভা সদ সৰ্ব বুলু পুনৰপি ঘূৰ জম দণ্ড কাষ তৰা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম এতিয়াৰ এই কথাখিনিকে মৈত্ৰেয়ী মুনিয়ে বিদুৰক কৈছে হেৰা বিদুৰ যে এই কথাখিনি যে মই তোমাক কলো এই কথাখিনিকে চাৰিসিদ্ধই পিঠুৰ মহাৰাজক কৈছিল যে কৃষ্ণৰ ভকতি হৈছে কলি যুগৰ শ্ৰেষ্ঠ ধৰ্ম আমি অন্য সেৱাৰ ধৰ্ম ঢেৰ কৰিছো কিন্তু সেইবোৰ শ্ৰেষ্ঠ কেতিয়াও হ'ব নোৱাৰে অন্য সেৱাৰ ধৰ্মৰ দ্বাৰা আমি গতি সাধন কৰিব নোৱাৰো কলি যুগত সেইকাৰণে কৃষ্ণৰ সেৱাই হৈছে আটাইতকৈ সৰ্বশ্ৰেষ্ঠ ধৰ্ম আৰু ইয়াকে প্ৰমাণ স্বৰূপে শাস্ত্ৰৰ বিচাৰ কৰি চোৱা আৰু সকলোৱে অনন্ত মুৰাৰী সেইজন ভগৱন্তৰ নাম বাৰে বাৰে ঘোষণা কৰা সেইকাৰণে আমি মাজে মাজে জয় কৃষ্ণ দি থাকিব লাগে গম পাইছে আপোনালোকে মাজে মাজে জয় কৃষ্ণ দিব আমি অকণমান এনাৰ্জি পাম গম পাইছে আমি যেতিয়া এনাৰ্জি পাম আৰু অকণমান আপোনালোকৰ লগত সমৰ্থন জনাব বা সহযোগ কৰিব পাৰিম সেইকাৰণে কৈছে যে আৰু জানি মোৰ পটুক গীতাঞ্জলি নকৰিবা নিন্দা মুখ আতি অল্প বুলি আৰু জানি ল'বা যে সকলোৱে মোক নিন্দা নকৰিবা অল্পজন বুলি ভাগৱত গ্ৰন্থ এয়া মহা অগাধ সাগৰ ইয়াক কোনেও গুৰু তত্ত্ব অৰ্থ জানিব নোৱাৰে তাৰ প্ৰমাণ হয়নে বাৰু আপোনাৰ ব্ৰহ্মাই চাৰিমুখ শিৱই পঞ্চমুখ অনন্ত সহস্ৰমুখেও ভগৱন্তৰ গুণনাম আদি অনন্ত নেপালে এই কলি যুগৰ অল্পমতি মনুষ্যসকলে এই অকণমানখন মুখ লৈ পাৰিমনে বাৰু কেতিয়াও নোৱাৰো সেইকাৰণে ভগৱন্তই কৈছে শাস্ত্ৰই কৈছে
যে মোৰ গুণৰ নাম তোমালোকে যিকণ সময় লোৱা যি জানা তাকে শুদ্ধ সত্যভাৱে লোৱা নামে কাম কৰিব তাক শুদ্ধ সত্যভাৱে ল'ব লাগে তাৰ প্ৰমাণ সেই কাৰণে কি কৰিব লাগে এই ভাগৱতৰ অনুষ্ঠানত আমি এতিয়া বয়সস্থ আইসকলে প্ৰভুসকলে খুব উঠি পৰি লাগিছো কিন্তু আমি নৱপ্ৰজন্মৰ নিজৰ মানে ল'ৰা ছোৱালী বোৱাৰী নাতিসকলক আমি ভাগৱতলৈ নানো এইটো আমাৰ আটাইতকৈ ভুল হৈছে কিয় জানেনে তেওঁলোকক আমি আনিব লাগে কাৰণ ভাগৱত ধৰ্ম আচৰণ তেওঁলোকে যদি এই সময়ৰ পৰা এই বয়সৰ পৰা কৰে তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যতটো মংগলময় হ'ব হয়নে তেওঁলোকে বুজি পাক কিংবা নেপাওঁ কামত দিবই কৃষ্ণভৰে শুনিব যে কামত দিব তাৰ এটা সৰু কাহিনী আমি প্ৰমাণ হিচাপে ক'ব বিচাৰিছোঁ যে এজন গুৰুৰ ওচৰত বিভিন্ন শিষ্য থাকে এটা আপোনালোকে চাব প্ৰত্যেকৰ নিজা নিজা গুৰু আশ্ৰম আছে হয়নে বাৰু সত্ৰ আছে সকলোৱে একেলগে শৰণ ভোজন লোৱা তাৰ মাজতে কেইজনমান অলপ ভকত ওপৰলৈ গৈছে কেইজনমান একেই আছে স্তৰত থাকে নে নাথাকে স্কুলতে দেখিব এটা ক্লাছতে ক্লাছ 1 ৰোল নম্বৰ 1 পৰা ধৰি আপোনাৰ 98 লৈ থাকে কিন্তু একে মাষ্টৰে একে শিক্ষা দিছে কিয় পঢ়াত তেওঁলোকৰ ৰোল নম্বৰ আগা পিছা হৈছে হয়নে বাৰু ভকতৰ দিশতো তেনেকুৱা হয় কোনোবাই আগত ভকত হৈও সেই মানে সেই আপোনাৰ 40-50 ৰোল নম্বৰ থাকিব লাগিব হয়তো এটা ক্লাছতে পঢ়িব লাগিব কোনোবাই 2 দিনতে ভকত হৈও এজন ডাঙৰ ভকত হ'ব পাৰে নিজৰ কৰ্ম দ্বাৰা এইবোৰ সম্ভৱ সেই নিজৰ কৰ্ম হ'ব শুদ্ধ সত্য হ'লে ভগৱন্তৰ কৃপাৰ হ'ব তেতিয়া সম্ভৱ হ'ব যা হওক তে এজন শিষ্য আছিল ইমান মূৰ্খ একো বুজি নাপায় তেছৰ গুৰুৱে বহুত শিক্ষা দিছে নাই বুজি নাপায় এদিনাখন ক'লে বোলে তুমি এটা কাম কৰাচোন বোলে গুৰুদেৱ কি কাম এই সদাটো লোৱা সেই পুখুৰীটোৰ পৰা তুমি পানী অলপ লৈ আহা এই মূৰ্খ এইটোকো নাজানে সদাটোত যে পানী আনিব গৈছে সদাটো জুবুৱাইছে ডাঙে পানীবোৰ ওলাই যায় আকৌ জুবুৱাই এনেকৈ কৰি কৰি 100ৰো অধিকবাৰ জুবুৱালে তাৰপিছত তেওঁ মগজ ওলাইছে সদাটো দেখোন পানীয়ে নাহে তেতিয়া লাহেকৈ সদাটো লৈ ওচৰলৈ আহিছে আহি কৈছে গুৰুদেৱ পানী আনিবই নোৱাৰিলোঁ বোলে কিয় সদাটোত পানীয়ে নাহে কিয় নাহে পানীবোৰ মানে উঠালে তলফালে ওলাই যায় বোলে হয় তুমি বুজি পালা বোলে পালো সব কেনেকৈ কাম দিলে কি কৈছে চোৱা তুমি নাজানি সদাটো জুবুৱালা সদাটোতো গোবৰ মাটিয়ে লেটি হৈ আছিল এই যে তুমি 100ৰো অধিকবাৰ জুবুৱালা গোটেই সদাটো নতুনৰ দৰে পৰিষ্কাৰ হৈ গ'ল জয় কৃষ্ণ বুজিছে যে এই ল'ৰা ছোৱালীবোৰ নাজানিলেও এই বিষয়ত খাদ্য বাক্য কৰ্ম বিভিন্ন স্থানত ঘূৰোতে ফুৰোতে বিভিন্ন কথা শুনোতে তেওঁলোকৰ ভিতৰতো মলিনতা হৈ গ'ল যদি এই কৰ্ণপথে যদি কৃষ্ণ শব্দটো সোমাইছে জানক বা নাজানক কিন্তু তেওঁলোকৰ এই ভিতৰখন পবিত্ৰ অৰ্থ মনৰ মলিনতা দূৰ হৈ যাব সেইকাৰণে ল'ৰা ছোৱালীবোৰক আনিব লাগে মাজে মাজে বুজি পাইছে আমি উঠি পৰি লাগিছো আৰে আমি ভকত হ'লে যেনিবা যামেই গৈ পিছৰ সময়ত টানি লাগিব ক'ত যায় কোনে টানিব পুত্ৰ নাতিসকলে টানিব তাৰ প্ৰমাণ পলাতে ভকত হোৱাৰ বাবে দৈত্য কোনো উদ্ধাৰ কৰিলে হয়নে বাৰু গতিকে আপোনালোক যদি আমি ভকত হওঁ পুত্ৰ নাতি যদি অভকত 2জন হয় শান্তিয়ে থাকিব পাৰিব সেইকাৰণে লিখিছে আপোনাৰ অবৈষ্ণৱ পুত্ৰ যদি উপজয় বংশধৰ স্বৰ্গহন্তে পিতৃক পেলাই নৰকত সেইকাৰণে আমি সেই ব্যৱস্থা কৰিব লাগিব নিজৰ লগতে পৰিয়ালৰ নাতি পুতি সমস্ত জনকে অন্তত একো নহলেও অকণমান কৃষ্ণৰ গুণৰ জ্ঞান দিয়াৰ আমি ব্যৱস্থা কৰিব লাগিব সেইকাৰণে কৈছে শেষত কৈছে যে এই যিমানবোৰ আজি এই পদ ৰচনা কৰোঁতে বহা টুটা হৈছে সকলোবোৰ বহা টুটা মোক ক্ষমা কৰি দিবা কৃষ্ণৰ কথা মিতে সকলোৱে মানে আনন্দৰ ভোগ কৰা আৰু যদি অজ্ঞজনে নিন্দা কৰে আমাক তথাপিতো আমি হৃদয়ত কোনো দুখ ভাৱ নলওঁ আজি ইয়াতে এটা ডাঙৰ শব্দ কৈছে কাৰণ মূৰ্খসকলেহে আনক বোলে নিন্দা কৰে হয়নে বাৰু প্ৰভু জানি ল'ব কোনোবাই যদি কাৰোবাক নিন্দা তিৰস্কাৰ কথা কৈ আছে আপুনি তেওঁক আমি একো ক'বলগীয়া নাই জানি ল'ব সেইজনে মূৰ্খ ইয়াক পদত কৈছে পদ ফাকি আমি মাতি দিছোঁ কৈছে তাহাৰ আনন্দে মোৰ লভ্য নিৰূপম মূৰ্খৰ সন্তোষ আন প্ৰকাৰে বিষম আনক মানে মূৰ্খসকলে আনন্দ পায় আনক নিন্দা তিৰস্কাৰ কৰি আনৰ বেয়া গুণ বেয়া কথা কয় এইসকল মূৰ্খৰ কাম গতিকে জানি ল'ব কেতিয়াবা আমাৰ নিজৰ বাক্যৰ কৰ্ম দ্বাৰা আমি নিজৰ পৰিচয় দাঙি ধৰোঁ কাকো আমি ক'ব নালাগে মই এনেকুৱা মই অমুক কৰোঁ তমুক কৰোঁ একো কোৱা প্ৰয়োজন নাই নিজৰ বাক্যৰ দ্বাৰা কাৰ্য কৰি কৰ্মৰ দ্বাৰা নিজৰ পৰিচয়বোৰ আমি দাঙি ধৰোঁ হয়নে বাৰু সেইকাৰণে কয় কিছুমান কথা আমি কাৰোবাৰ পৰা জানিব লগা হ'লে নিমাত হৈ থকাটো ভাল শিকিবলৈ হ'লে আৰু যদি শিকিব নিবিচাৰোঁ তেতিয়াহ'লে ভুকি থাকিলে আনৰ কথা একো নুশুনিব একো শিকিব নোৱাৰিম
গতিকে শিকিব লগা হলে সদায় নিমাত সেইকাৰণে ভাগৱত অনুষ্ঠানত কৈছে কাণ খোলা মুখ বন্ধ গতিকে ভাগৱতৰ পৰা যদি আমি কিবা শিকিব বিচাৰো মুখখন বন্ধ কৰি কাণখন খুলি ৰাখিব লাগিব মুখে যদি কিবা খাই আছো কিবা কথা পাতি আছো তেতিয়াহ'লে কৃষ্ণ কথা আমাক কেতিয়াও কৰ্ণগোচ হ'ব নোৱাৰে কিন্তু মূৰ্খসকলে নিন্দা কৰে আৰু মহন্তসকলে শুনিলে বেয়া পায় চাবচোন বাৰু কোনোবা এজন মানুহৰ ওচৰত যদি ভাল মানুহৰ ওচৰত বেয়া মানুহ এজনৰ পে কিবা নাই লোকৰ কথাবিলাক কৈ থাকো বুলি কয় জানি ল'ব সেইজন আচলতে মহন্ততে আনৰ কথা শুনিব নিবিচাৰে বেয়া হয় ভাল গুণ শুনিব লাগে আমি ভকতৰ যিকোনো এজন মনুষ্যৰ ভাল গুণ আমি আলোচনা কৰিব লাগে ভাল গুণ আমি যগ গুণ গাব লাগে বেয়া গুণ গাই লাভ নাই আটাইতকৈ আমি গাব লাগে কাৰ গুণ জানে ভগৱন্ত যগ গুণ গাব লাগে যিজন ভগৱন্তই দাপৰৰ শেষত কলি আদ্ৰত 125 বছৰ বাবে সেই কংস কাৰাগাৰত দৈৱকী বসুদেৱক উদৰত বজ্ৰধামত নন্দৰ যশোদাৰ পালনত ডাঙৰ দীঘল হয় শিশু লীলাৰ পৰা আৰম্ভ কৰি যি 4টা লীলা কৰিলে এই লীলাসমূহ যদি আমি শ্ৰৱণ কীৰ্তন কৰো ভগৱন্তৰ আমাৰ প্ৰতি সন্তুষ্ট হ'ব শেষত কৈছে সোণাৰ সভাসদ গুলু পুনৰপি ঘূৰ যমদণ্ড কাষ তৰা ৰাম জপি যে হে সভাসদৰ লোক সমস্তৰ পুনৰপি কৰিছো যে ঘূৰ যমদণ্ডৰ পৰা বাচিবলৈ তৰিবলৈ কেৱল ৰাম নাম জপ কৰা এতিয়া চাওক কিবা এটা দুখত পৰিলে আইনগতভাৱে চৰকাৰ এখন সংবিধান আছে কাৰোবাক জেললৈ নি বা থানালৈ নি পুলিচে দোষী সাব্যস্ত কৰি দণ্ড দিয়া ব্যৱস্থা কৰে তাকো আকৌ আজিকালি কি জানে কেইটামান মাল দি দিলে তাৰ পৰাও বাচিব পৰা ব্যৱস্থা আছে থকা সকলৰ বাবে এতিয়া যি জমৰ কথা কৈ আছে তাত মাল দিয়া ব্যৱস্থাই নাই এয়া পুত্ৰ নাতি আপোনালোকৰ আমাৰ থকা ধন সম্পত্তিয়ে একো কৰিব নোৱাৰে তাতো কৰিব পৰা ব্যৱস্থা আছে সেই মালটো আগতে দিব লাগিব কি জানে সেইটো আছে নামধন এই নামধন যদি এতিয়াৰ পৰা আমি দি থাকো লৈ থাকো তেতিয়াহ'লে সেই জমৰ দুটে কেতিয়াও 3জন জমদূত আছে কালপুৱা খফুৱা বেংক কামোৱা কেতিয়াও নিব নোৱাৰে সেইকাৰণে কৈছে ঘূৰ যমদণ্ডৰ পৰা যদি বাচিব বিচাৰিছা তেনে ৰাম নাম জপ কৰা সেইকাৰণে কৈছে মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ পুৰঞ্জন কথা এইটো অৰ্মিত সদিশ আকৰ্ষণী মন মূৰৰ কৰে উখমিখ আইৰণ তাৰ পদ কৰো সৰ্ব লোকৰ কাৰণে হৃদয়ত যেন জন্ম দিলা নাৰায়ণে ভগনিগদতি শুনাও পৰীক্ষিত নাই শংকৰতৰ প্ৰচেত সকলগণে বিদ্যাৰ পাই পৰম আনন্দ আতি মিলিল মনত আৰছিল তপগয়া সমুদ্ৰ জলত শংকৰে কহিলা যিটো মন্ত্ৰৰ মাধৱ তাকে জপ কৰে পক্ষী জলৰ ভিতৰ অৰামজুতৰ বছৰ আছে জলে তপ কৰি মাধৱৰ ৰূপ হৃদি পদ্ম মাজে ধৰি জয় কৃষ্ণ এইখিনিতে পৃথু বংশৱালী বৰ্ণনা উল্লেখিত কৰিছে যে এই কথাখিনি ক'বলৈ যাওঁতে সেইকাৰণে ভগৱন্তৰ চৰণত প্ৰথমে প্ৰণিপাত জনাইছে এই আমি যে ঈশ্বৰৰ কৰ্মগুণ কৰা আগমুহূৰ্তত আমি ভগৱন্তৰ যে সেৱাকণ কৰি ল'ব লাগে এবাৰ হৰি অৰাম কৰি আমি অকণমান নমস্কাৰ কৰিব লাগে বা এই আসন বসন লওঁতেও ভগৱন্তক অকণমান স্মৰণ কৰিব লগা হয় নামাচাৰ্য হওক পাঠাচাৰ্য হওক বিভিন্ন আসন গ্ৰহণ কৰিলে ঈশ্বৰৰ কৰ্মৰ বাবে অকণমান আমি ভগৱন্তৰ নাম জপ কৰিব লাগে সেইকাৰণে কৈছে জয় জয় যদুকুল তিলক মুৰাৰী সন্দিলা ভূমিভাৰ দৈত্য সংহাৰী সেইজন জয় ধ্বনি দিছে কাৰ সেইজন যদুকুলৰ যিজন তিলক মুৰাৰী অৰ্থাৎ কৃষ্ণ প্ৰভু ভগৱন্ত আৰু সেইজনে দৈত্যক সংহাৰ কৰি পৃথিৱী ভাৰ সংহাৰ কৰিছিল দৈত্যসকলক বধ কৰি আৰু ভক্তসকলক পালন কৰিছিল সেইজনে হৈছে ভকতৰ বৎসলৰ মানে সেইজনে মধুসূদন সেইজনে হৈছে গোবিন্দ তেওঁ প্ৰদক্ষিণ কৰি সেই কৈছে আজি এই কথাখিনি আৰম্ভ কৰিছে সেইকাৰণে কৈছে যে সেইজন ভগৱন্ত কৈছে লক্ষ্মী নায়ক সেইজনে কৈছে সকলো ভৱৰ সংসাৰৰ এই ভৱ সংসাৰখনৰ পৰা সকলোকে মুক্তি দাতাৰ সেইজনে এই যে আমি ভৱ সংসাৰত এতিয়া সাঁতুৰি নাদুৰি আছো আপোনালোক কোনে কিমান অনুভৱ কৰিছে নাজানো এটাই কথা জানি ল'ব ভৱ সংসাৰ যিখন সংসাৰৰ
পানী দেখা নেযায় যিখন সংসাৰৰ আমি সাগৰৰ পানী দেখা নাপাওঁ বাকী সাগৰ নদ নদী সকলো পানী দেখা পাই আছো এখন সাগৰটো পানী দেখাই নাই যিখন সাগৰৰ কথা আমাৰ ভাগৱতৰ পদে পদে উল্লেখিত আছে সেইখনে কৈছে ভৱসাগৰ এই ভৱসাগৰখন হৈছে এইখন সাগৰত এনেকুৱাকে আমি পানী খাইছো কেনে পৰ্যায় খাইছো কৈ দিছো শুনক কেতিয়াবা সকলোৱে পাইছে বিষয়ত থাকি ল'ৰাটো ছোৱালীজনী আইগৰাকী পৰিয়ালৰ ইটো সিটো ভেজাল পোৱা যায় এই নকবি ঢকে ঢকে পানী খাই আছো বুলি এইখিনি কি পানী হ'ব কয় কথা বহুতৰ মুখত শুনো কিন্তু সেইখিনি পানী আছে ভৱসংসাৰৰ পানী ভৱসাগৰৰ পানী এই ভৱসাগৰৰ পৰা তৰিবৰ বাবে বা ভৱসাগৰৰ তৰুতা সেইজনে হৈছে পৰম প্ৰভু ভগৱন্ত যিজন দৈৱকী নন্দন সেইকাৰণে কৈছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম গতিকে সেইজন ভগৱন্তৰ আচৰণত আজি প্ৰণিপাত জনাইছে আৰু পুৰঞ্জন কথাৰ হৈছে ইমান অমৃত সদৃশ ইয়াক সকলোৱে মন প্ৰাণ দি সকলোৱে শুনা যে সেই আজি পুৰঞ্জন আখ্যানৰ কথাৰ সকলো লোকৰ বাবে প্ৰচাৰ কৰিব বিচাৰিছোঁ সেই হৃদয়ৰ ৰত্ন সেইজন নাৰায়ণ অৰ্থাৎ আমাৰ হৃদয় ৰত্ন হৈ আছে কোনজন নাৰায়ণ কি ৰূপে আত্মাৰ ৰূপে সেইজনক আমি আজিলৈ চিনি পোৱা নাই যেতিয়ালৈ আমি সেই আত্মাক চিনি নেপাম তেতিয়ালৈ আমি জন্ম সামফল কৰিব নোৱাৰো আৰু আমি কি কৰিছো সেইজন ভগৱন্তক আমি কেতিয়াও আত্মাক গতি দিব নোৱাৰো সেইকাৰণে কৈছে চাৰি পুৰুষাৰ্থ চাৰিজন পুৰুষৰ সাৰ্থ কৰ্ম হৈছে কেৱল হৰি নাম এতিয়া চাৰিজন পুৰুষ আমি জানিব লাগিব এক নম্বৰ পুৰুষ হৈছে পৰম প্ৰভু ভগৱন্ত যিজন ন্যায়কাৰ নিৰঞ্জন যাক কোৱা হৈছে আদিতে পৰমেশ্বৰ কৃষ্ণ তাৰ পিছতে আহিলে আপোনাৰ সেই ক্ষীৰোদ সাগৰত শয়ন কৰি থকাজন জলত সেইজন হৈছে নাৰায়ণ এয়া হ'লে 2 নম্বৰ 3 নম্বৰত কৈছে যি জীৱৰ জগতত আমি যিমানবোৰ জীৱ জগতত দেখিছো আত্মাৰ ৰূপে প্ৰত্যেকৰ লগত থকাৰ সেইজন 3 নম্বৰ পুৰুষ 4 নম্বৰ পুৰুষজন হৈছে আমাৰ নিজা নিজা আত্মা পুৰুষ গতিকে এই 4 পুৰুষাৰ্থৰ মূল কাৰ্য হৈছে কেৱল হৰি নাম এই যে 4 পুৰুষাৰ্থৰ কেৱল সেই হৈছে হৰি নামে মূল ধাৰা হৰি নামৰ ব্যতিৰেকে 4জন পুৰুষৰ সাৰ্থ কৰ্ম আমি কেতিয়াও কৰিব নোৱাৰো সেই কৈছে এনেভাৱে হৃদয় ৰত্ন সেইজন নাৰায়ণ আৰু এই কথাখিনিকে গংগা তীৰত খুব গুৰুদেৱে পৰীক্ষিতক কৈছে হে ৰাজন পৰীক্ষিত যে শংকৰৰ পৰা সেই শংকৰৰ ওচৰত এই দশপচতকসকলে বিদ্যমান হৈছিল পৰম আনন্দৰ মিলিছিল মনত আৰু এই কথাখিনি তোমালোকে শুনা এতিয়া আৰম্ভ হ'ব আমাৰ দশপচতকৰ কথা আহক সেই শিৱ শংকৰৰ ওচৰত দশপচতকৰ সাক্ষাৎকাৰ কেনেভাৱে হৈছিল আমি পিছৰ পদত শ্ৰৱণ কৰোঁ জয় কৃষ্ণ এই মতে অন্ত ধ্যান হুয়ান পাল প্ৰজা কপাতিয়া পুখে আছে কটু কাল প্ৰজাত বৎসল আতি হয়দয়া মন্ত্ৰ পুত্ৰৰ সমান হবে প্ৰজা কদে সন্ত প্ৰজাৰো তাহান্ত পিতৃ সম অনুৰাগ যথোচিতে কৰি লন্ত্ৰ ৰাজা মহাভাগ একদিনা মনত গুণন্ত নৰপতি ৰাজা ভৈলে আছে আত বহু সংগতি অৰাম বজাৰলৈ বেকৰা যাওঁ সমুচিত কৰ দুখৰ অনুৰূপে দণ্ডৰ বিহিবে খতৰ হাত 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 ঘাত আদিলৈ বেকৰা জদান ইখবৰা জাৰৰ বৃত্তি আশ্ৰয় বিধান কিন্তু এইটো হবে হয় প্ৰজাৰ প্ৰিয়কাৰী এতে কেনে দেখো ভালো মনত বিচাৰি অৰাম এই চিন্তি
এক দীৰ্ঘ যজ্ঞ আৰম্ভিলা সেই সৰ্ববৃত্তি ৰাজা দিলে ক জয় কৃষ্ণ। এইখিনিতে এই কথাখিনি গংগা তীৰত পৰীক্ষিত মহাৰাজক গুৰুদেৱে কৈছে আৰু ইফালে হৰিদ্বাৰত মৈত্ৰী মুনিয়ে বিদুৰক কৈছে। এয়াৰ হৈছে যিৰ দহৰ পশ্চাতকে কেনেকৈনো সেইজন শিৱৰৰ ওচৰত গৈ যি মন্ত্ৰ লাভ কৰিলে সেই মন্ত্ৰৰ দ্বাৰা অযুত বছৰ জলৰ মধ্যত তপস্যা বা ধ্যান কৰিব পাৰিছে। আকৌ কৈছে সেয়া হৈছে প্ৰাচীন বহী পুত্ৰ, প্ৰাচীন বহী ৰজাৰ পুত্ৰ, সেই হৈছে দশপশ্চাতক। কেনেকৈ সেইসকলে ভক্তি জ্ঞান লাভ কৰিলে আৰু ইয়াৰ হৈছে পৰম অমূল্য কথাৰ খুব সাৱধানে শুনা হে বিদুৰ। আজি মৈত্ৰেয়ে কৈছে তুমি সাৱধানে শুনা, অৰ্থাৎ কাক কৈছে? আপোনালোক আমাৰ সমস্তক কৈছে যে এই প্ৰাচীন বহী পুত্ৰ দশপশ্চাতকৰ কথা সকলোৱে সাৱধানে শুনা। আৰু কৈছে পৃথুৰ মহাৰাজে যেতিয়া বৈকুণ্ঠলৈ গমন কৰিলে তাৰ পিছতে তেওঁ পুত্ৰৰ যিজন বিজিতাস আছিল সেইজন ৰজা হ'ল। বিজিতাসে ৰজা হ'ল আৰু বিজিতাসৰ ৰজা হোৱাৰ পিছত তেওঁ পৰম যশস্বী সৰ্বগুণৰ অধিকাৰী আছিল। প্ৰজাক পালন কৰিছিল ধৰ্ম পথেৰে তেওঁ ৰজা হৈছিল আৰু ভাতৃসকলকো অনেক মৰম স্নেহ কৰিছিল। এজন এজন কৰি তেওঁ ভাতৃসকলকো কি কৰিলে? ৰাজ্য ভাগ কৰি দিলে। সেই কৈছে হজক্ষক পূৰ্ব দিশত দিলে, ধূম্ৰকেশক দক্ষিণ দিশে দিলে, বৃক্ষক পশ্চিম দিশে দিলে আৰু দৰবিন নামৰ ভাতৃজনক উত্তৰ দিশে, চাৰিদিশে চাৰিজন ভাতৃক ৰাজ্য ভাগ কৰি দিলে। সেইজনে ভাগ কৰি দি যিজন বিজিতাস অৰ্থাৎ সেইজন পৃথুৰ পুত্ৰ তেওঁ থাকিল মধ্যস্থ। সেইজন বিজিতাসৰ কথা কি কম, তেওঁ অন্তৰ্ধান বিদ্যা লাভ কৰিছিল ইন্দ্ৰৰ পৰা। সেইকাৰণে পৃথুৰাজক কি কৰিলে? তেওঁ নাম দিছিল আপোনাৰ অন্তৰ্ধান। সেইকাৰণে কৈছে যি সময়ত পৃথুৰে যজ্ঞ কৰাৰ সময়ত তেওঁ ঘোঁৰাক সেইজন ইন্দ্ৰই হৰণ কৰি নিছিল। সেই সময়ত সেই বিজিতাসে সেই ঘোঁৰাৰ ইন্দ্ৰৰ পৰা বচাই আনিছিল। গতিকে সেই ইন্দ্ৰই সেই পৃথুক এই বৰ প্ৰদান কৰিছিল। এনেভাৱে অনেক কাল প্ৰজাৰ পালন কৰিলে সেইজন ৰজাই। আৰু এদিনাখন তেওঁ মনতে গুণি চালে, যদিও মই প্ৰজাসকলক পুত্ৰদৰে পালন কৰিছোঁ, ৰজা ধৰ্ম এটাই, প্ৰজাটো সকলো একে নহয়। কোনোবাইতো দুখ লগাবই, দুখ লগালে শাস্তি বিহিত কৰিবই লাগিব, হয়নে বাৰু? আমি সকলোৱে পিতৃ হয়, আইসকলে মাতৃ হয়, জানিছে ল'ৰা ছোৱালী দুটা তিনিটা থকা সকলৰ, হয়নে বাৰু? কোনোবা এটা ভাল কোনোবা এটা দুষ্ট হয়, তাকো কেতিয়াবা দুচাত দিব লগা হয়, হয়নে বাৰু? সামান্য আমি ৰাজ্যখনকে চাইছোঁ দিয়কচোন, বাকী ৰজাৰ কথা বাদেই দিলোঁ। তাতোতো দুখ হয়। সেইকাৰণে তেওঁ ভাবিলে যে এনেভাৱে মই যদিও ৰজা হৈছোঁ, পুত্ৰৰ দৰে প্ৰজাসকলক মৰমত পালন কৰিছোঁ, কেতিয়াবা দোষীক শাস্তি দণ্ডবিহিত কৰিব লগা হয় আৰু ইয়াৰ বাবে মোৰ কিবা দুখ হোৱা যেন লাগিছে। এনে চিন্তাৰ ভাৱনা তেওঁ মনত উদ্ভৱ হৈছে। সেইকাৰণে কৈছে কিন্তু ইটো সবে হয় প্ৰজাৰ প্ৰিয় কাৰী, এতেকে নেদেখো ভাল মনতো বিচাৰি। আৰু কাৰোবাৰ পৰা কৰ ল'ব লগা হয়, ৰজালৈতো ল'বই লাগিব, কাৰণ ৰাজসিক ধৰ্ম যেতিয়া সেই কৰ্ম কৰিবই লাগিব। তেতিয়া তেওঁ এদিনাখন মনত চিন্তা কৰি এটা যজ্ঞ আৰম্ভ কৰিলে। আহক কি যজ্ঞ বা আৰম্ভ কৰে? আমাৰ এটা মহাযজ্ঞ চলি আছে। আজি সেইজন ৰজাই এবাৰ কি যজ্ঞ আৰম্ভ কৰে আমি শ্ৰৱণ কৰিম। কৃষ্ণ সেই ধৰি প্ৰজাৰণ লয়ে ভাৰ দেখিয়ালো কৰ ইয়াতে আনন্দ পাৰ। সাধু সাধু ৰাজা বুলি প্ৰশংস ঘনে
তাহাৰ প্ৰসাদে সুখে ৰৈলা সৰ্বজনে এহিমতে মহাৰাজা যজ্ঞ আচৰিলা হৃদয়ৰ মাজে পৰমাত্মাক দেখিলোঁ আৰম্ভ ভকতৰ কেল সঁহাৰি যিটো পূৰ্ণ হৰি পৰম পুৰুষ দেৱ ভৱ সিন্ধু তৰি সমাধি ধৰি এটা ৰূপে কৰি ধ্যান তাহাক পুজিলা ৰাজা হৈয়া সাৱধান ভক্তিৰ প্ৰভাৱে ৰাজা সংসাৰ এৰাইলা অৰিচিয়ে পৰম সুখে বিষ্ণু লোক পাইলা অন্ত ধ্যান পুত্ৰ হৰ বিধান মহামানী বিবাহ কৰাইলা ভাৰ যাওঁ নামে হৰ বিধানী আৰাম তন গৰ্ভে ছয়গুটি জন্মিলত নহয় বহি সদ শুল্ক কৃষ্ণ সত্য আৰু গৈ জিতবত সমেত জানাই সব সন্তান তাৰ মধ্যে বহি সদ ভৈলে কপধান প্ৰজাপতি আছিলে কওঁ সেইটো মহামানী সদা ক্ৰীড়া যোগে প্ৰাণ আছিলে কৰতি জিঠা নষ্ট একগুটি যজ্ঞ কৰন্ত তাৰ সমীপতে আৰু যজ্ঞ আচৰন্ত এহিমতে যজ্ঞ কৰন্তে মহাবল পূৰ্বাগ্ৰহ কুশেৰে চাকিলে কধৰা তল প্ৰাচীন বহিৰ নাম সিহেতু বোলয় পৰম ধাৰ্মিক ৰাজা জগতে জানয় সৃষ্টি কৰি বাক ব্ৰহ্মা ত্ৰাংক দেখিলা সত্ৰধুতি নামে কইনা বিবাহ কৰিলা সমুদ্ৰৰ কইনা সিটো মহাৰূপৱতী সুৰমণি গণ কটাক্ষে হৰেমতী বিবাহৰ কালে বামাৰ ভূঞা সালংকিতা অগ্নি প্ৰদক্ষিণ কৰে আতি আনন্দিতা অৰাম দেখি আলা বৈন ৰূপ অগ্নি ভৈলা ক্ষুদ্ৰ অমৃতক দেখি যেন লোক কৰে লুব্ধ পূৰ্বত সুকীক দেখি মোহ ভৈলা মতি সেহিমতে কাম ভাৱে ভৈলা কাংকপতি আৰু এক ইতিহাস আশ্ৰয় পৰীক্ষাত সেই কথা কহোঁ আবে শুনিও খাই খাত পূৰ্বকালে সপ্তঋষি গণৰ শব্দত তাসম্বাৰ ভাজ্যাক দেখিয়াৰ সেহিমত আতিশয় কামাতুৰ ভৈলে ক অনল হেন দেখি সাহসতি মনত বিকল তাবখনে ঋষি পত্নী ৰূপ ধৰিলত সেই ৰূপে অগ্নি কশু ৰতি ভুন যাই লন্ত হিতু স্থিৰ চৰণৰ নুপুৰৰ ধ্বনি শুনি মোহ ভৈলা সুৰ নৰসিদ্ধমণি হেনয় সুন্দৰী কন্যা ৰত্নে মধ্যে খাৰ লভিয়া প্ৰাচীনৰ বহি আনন্দ পাৰ আছে ৰাজা যথা কালে তাহান গৰ্ভত জন্মালন্ত দশ পুত্ৰ পচে তানামত একে ধৰ্মী সবে ওখ মানৱতধাৰী ধৰ্মত নিৰত সবে আতি শুদ্ধচাৰী একজনে পাইলে হয় সবাহাৰে তুষ্টি একজনে খাইলে হয় সবাহাৰে পুষ্টি একজনে শুইলে হয় সবাৰো শয়ন এজনৰ নেত্ৰে হয় সবাৰো দৰ্শন একেজনে কৈও হয় সবাৰে কথন একে ধৰ্ম আচৰণ কৰে দশজন প্ৰাচীনৰ বহিৰ পাছে তাসম্বাকপতি সৃষ্টি কৰিবাক লাগি দিলা অনুমতি পিতৃৰ আদেশ শুনি প্ৰচেতক সগণ সৃষ্টিৰ বিষয় শক্তি হইবাৰ কাৰণ অৰাপ তপস্যা
তপস্যাৰ কৰিবে সিন্ধু জলে প্ৰৱেশিলা এক মনে মাধৱক অৰ্চনা কৰিলা জয় কৃষ্ণ এতিয়া সেইজন অন্তৰ্ধানৰ যেতিয়া ৰাজ্য পালন কৰি বিষয়ৰ প্ৰতি বৈৰাগ্যৰ ভাৱ আহিল তেওঁ এটি যজ্ঞ আৰম্ভ কৰিল সেই যজ্ঞৰ কৰি যি বিষ্ণু যজ্ঞ কৰিলে এনেভাৱে কৈ তেওঁ সেই নিজৰ পুত্ৰ যিজন আছিল হবিধান তেওঁক ৰাজ্যভাৰ দি তেওঁ বৈকুণ্ঠ প্ৰয়াণ হ'ল এয়া হৈছে পৃথুৰ বংশাৱলীৰ কথা কৈ আছে সময়টো মিলাই মিলাই পাঠখন আগুৱাই লৈ গৈছোঁ বৰদৰ লগত যা হওক সেইকাৰণে কৈছে এনেভাৱে সেই অন্তৰ্ধানৰ পুত্ৰ হবিধান তেওঁ মহামানী আছিল তেওঁ বিবাহ কৰালে হবিধানৰ ভাইজাৰ গৰ্ভত 6জন পুত্ৰ জন্ম হ'ল বহিষত শুক্ল কৃষ্ণ সত্য গয় জিত্যৱত এনেকৈ তেওঁলোকৰ 6জন পুত্ৰ তাৰ মধ্যত বহিষত আছিল ডাঙৰ তেওঁ প্ৰজাপতি আছিল কেউজনে এনেভাৱে কি কৰিলে যি স্থানতে তেওঁ ৰজা আছিল যি স্থানতে তেওঁ যজ্ঞ কৰে সেই স্থানতে কুশ পাৰি পাৰি এনেভাৱে যজ্ঞ কৰোঁতে অনেক যজ্ঞ কৰি তেওঁ পৃথিৱীত যজ্ঞই সকলো জাগাতে কৰিলে সেইকাৰণে তেওঁ নাম দিলে প্ৰাচীন বহি যে অন্তৰ্ধানৰ পুত্ৰ হবিধান সেইজন হবিধানৰ সেইকাৰণে কৈছে সেইজন তেওঁ কি কৈছে তাৰ ভিতৰত তেওঁলোকৰ পুত্ৰ 6জনৰ ভিতৰত বহিষদে প্ৰধান সেই বহিষদৰ নামে হৈছে প্ৰাচীন বহি সেইজন প্ৰাচীন বহি ৰজাই পৰম ধাৰ্মিক ৰজা আছিল সকলোৱে জগতে জানে তেওঁ সৃষ্টি কৰিবৰ বাবে ব্ৰহ্মাই আদেশ প্ৰদান কৰিলে আৰু তেওঁ শতনীতি নামৰ এগৰাকী কইনা বিবাহ কৰালে সেইগৰাকী সমুদ্ৰৰ কইনা সমুদ্ৰৰ জীয়ৰী আৰু তেওঁ সেইগৰাকী বিবাহ কৰালে এতিয়া এই যে সিদ্ধ নৰ মুনিসকল যিমানসকল আছিল সেইগৰাকীৰ ৰূপত সকলোৱে মুগ্ধ হৈছে ইমান এগৰাকী ৰূপৱতী আছিল যিগৰাকী কথা কৈ আছে প্ৰাচীন বহিৰ ৰজাৰ ভাইজাৰ অৰ্থাৎ ৰাণী দশপ্ৰচেতকৰ মাতৃ এনেভাৱে সেইগৰাকী বিবাহ কৰোৱাৰ পিছত প্ৰাচীন বহিৰ ৰজাৰ এটি দুটি মানে 10টি পুত্ৰ জন্ম হ'ল সেই 10টি লক্ষণবোৰ একে এজনে যদি কথা কয় 10জনে কোৱা হয় এজনে খালে 10জনে সন্তুষ্ট হয় এজনে শুনিলে 10জনে শুনা হয় এজনে শয়ন কৰিলে 10জনে টোপনিপু হয় ইয়াৰ তত্ত্ব জানিছে আমি যদি চাওঁ আধ্যাত্মিক তত্ত্বত সেই দশপ্ৰচেতক 10জন আমাৰ লগতে আছে হয়নে বাৰু দশৰ ইন্দ্ৰিয় থকা নাই নেকি বাৰু মনৰ সৈতে 11 হয়নে বাৰু যেতিয়া মন সন্তুষ্ট 10জন সন্তুষ্ট হ'ব ধৰি লওকচোন বাৰু ভাবি লওক নহয় জানো বাৰু এতিয়া আমাৰ প্ৰাচীন বহি পুৰঞ্জনৰ আখ্যানলৈ যাবগৈ প্ৰাচীন বহি ৰজাৰ কথা ওলাই আছে ইয়াত কিছু আমাৰ আধ্যাত্মিকৰ কথাৰ সোমাই আছে গতিকে আমি কিছুমান জানিব লাগিব অলপ বেছি নহ'লেও বেছি জনাৰ অলপ সমস্যা আছে গম পালে বেছি জানিলেও কেতিয়াবা ভ্ৰম হৈ যায় গতিকে অকণমানে জনা ভাল কিন্তু এই 10জনক সন্তুষ্ট কৰা 10জনক কেনেকৈ সন্তুষ্ট কৰিম মন সন্তুষ্ট হ'লে আত্মা সন্তুষ্ট হয় এতিয়া জানিব লাগিব যে আত্মা এতিয়া মনে ইন্দ্ৰিয়সকল চলে মনৰ অধীনত ইন্দ্ৰিয় আমাৰ 10 ইন্দ্ৰিয়ক মনে পৰিচালনা কৰে এতিয়া মনক পৰিচালনা কৰে বুদ্ধিয়ে আৰু বুদ্ধিক পৰিচালনা কৰে আত্মাই গতিকে আত্মা পৰা বুদ্ধি বুদ্ধিৰ পৰা মন মনৰ পৰা ইন্দ্ৰিয় এতিয়া জানিব লাগিব ইয়াতে প্ৰশ্ন আহে যদি আত্মাৰ দ্বাৰাই বুদ্ধিৰ পৰা মন হয় তেতিয়া আত্মাৰ ঈশ্বৰ হয়নে বাৰু ঈশ্বৰ হয় তেতিয়া বেয়া বুদ্ধিটো কিয় উদ্ভৱ হয় হয়নে বাবু প্ৰথম আত্মাৰ পৰা বুদ্ধি আহিব তেতিয়া ঈশ্বৰ যে আত্মা ঈশ্বৰ হয় সকলো লগত আছে বেয়া বুদ্ধিবোৰ কিয় আহে বেয়া বুদ্ধিবোৰ আহে কাৰণে মনে বেয়া কাম কৰে বেয়া খাদ্য খায় হয়নে বাৰু ইয়াৰ প্ৰশ্নবোৰ হয় ইয়াৰ প্ৰমাণ ভগৱন্তই আত্মাৰ ৰূপে থাকি সকলোবোৰ ইন্দ্ৰিয় কৰ্মক সমান পাৱাৰ দিছে আজি চাওক ধ্ৰুৱজ্যোতি প্ৰভু গৃহত যিখন মিটাৰ মানে কাৰেণ্টৰ লাইটটো টানিছে লাইনটো মিটাৰ এটা আছে
মিটাৰৰ পৰা বোৰ্ড সৃষ্টি কৰিছে তাৰ পৰা বিভিন্ন টাইমত বিভিন্ন পইণ্ট ব্যৱহাৰ কৰিছে লাইট জ্বলাই ফেন লৈ কিবা লৈ থাকিব পাৰে আজি এটা পইণ্ট ব্যৱহাৰ হৈছে কালিৰ পৰা এটা মাইক ফোন চলিছে হয়নে বাৰু সকলোতে ভল্টেজ সমান আছে কিন্তু কতো কম নাই কতো বেছি নাই তদনুৰূপ এই যে আত্মাই বুদ্ধিৰ পৰা ইন্দ্ৰিয়সকলৰ শক্তিটো সমান আছে কোনে কোনে কি কৰ্মত ব্যৱহাৰ কৰিব পাৰে লাইনটো তেনেকৈ ব্যৱহাৰ কৰে যে ইন্দ্ৰিয় শক্তি ব্যৱহাৰ কৰিব পাৰে কিন্তু কেৱল শক্তিৰ যোগানটো ধৰি আছে আত্মাই গতিকে বুদ্ধিটো আহিব বেয়া কেতিয়া যদি বেয়া খাদ্য খাইছো বেয়া বুদ্ধি আহিব নাহিবনে প্ৰভু আমাৰ সমস্ত খাদ্যৰ পৰা হয় গতিকে সেইকাৰণে আমি এই দিশবোৰ চাব লগা হয় যা হওক সেইভাৱে কৈছে এনেভাৱে সেই 10 জনৰ এজনৰ দ্বাৰা সকলো সন্তুষ্ট হয় আৰু এনেভাৱে সেই 10 জনে কৈছে সৃষ্টি কৰিবৰ কাৰণে প্ৰাচীন বহি ৰজাই পুত্ৰসকলক আদেশ কৰিলে আদেশ পায় সেই 10ৰ পছতকে সৃষ্টি কৰিবৰ বাবে তেওঁলোকে প্ৰস্তুত হ'ল আৰু তেওঁলোকে তপস্যা কৰিবলৈ সেই সিন্ধুৰ জলত প্ৰৱেশ কৰিলে একমনভাৱে মাধৱক অৰ্চনা কৰিছে আহক সেই যে জলত অৰ্চনা কৰিছে চাওক এতিয়া এটা কথা ইয়াতে বুজিব লাগিব সৃষ্টি কৰিবৰ বাবে এতিয়া তপস্যা কৰিব লগা হৈছে ধ্যান ধাৰণা আনিব লগা হৈছে হয়নে বাৰু সেইকাৰণে সেই সময় সৃষ্টি পাতনিবোৰ ভাল আজি কি হৈছে জানে পিতৃ মাতৃ কথা নমনা কৰি ল'ৰা ছোৱালীবোৰে নিজে সৃষ্টি কাৰ্যৰত হৈছে ভাল হ'বনে বহু সেইকাৰণে কয় ভাল ধানৰ যদি কঠীয়া হয় ধানৰ খেতি ভাল হ'ব বেয়া ধানৰ যদি বীজ ৰখা যায় খেতি ভাল নহ'ব হয়নে বাৰু ভাল জাতৰ যদি কঠীয়া ভাল যদি আপুনি ৰাখিছে ধান অহাবাৰ ভাল ফল পাব যদি এবাৰ খেতি কি হলে বোলে ভাল নহল ধান খোপা মেমুৱা হ'ল থাকি কেইটামান কঠীয়া কিনে থক অহা বছৰ কঠীয়া পাক ভাল মাটিতে লগাওক কিন্তু খেতি ভাল নহ'ব এতিয়া ল'ৰা ছোৱালীবোৰ চাব বৰ্তমান সময়ত নিজৰ মগজুলৈ জ্ঞান বুদ্ধি অহা নাই ভাল নহয় তেওঁলোকৰ বিচৰাই যদি সতি সন্তানী হয় ভাল হ'বনে বাৰু কেতিয়াও ভাল নহয় আগত চাব 40 বছৰ নহলে এজন মানে পুৰুষে বিয়া পাতিব নোৱাৰে সেই সময়ত কিন্তু যুগৰ অনুসাৰে আয়ু কমি আহিল হয় এতিয়া 40 বছৰ ঠাইত আমি আনিলো কিমান মিনিমাম 25 বছৰ আৰু এতিয়া দেখিছো 18 বছৰ 19 বছৰ 17 বছৰ 20 বছৰ ভিতৰৰ ল'ৰা ছোৱালীবোৰে সংসাৰ কৰি আছে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ কি হ'ব কওকচোন বাৰু সেইকাৰণে ভাগৱতে কৈ আছে বেদে দি আছে প্ৰথমে জ্ঞান লাভ কৰা আত্মজ্ঞান লোৱা ভাগৱত ধৰ্ম আচৰণ কৰা ইয়াৰ পৰা জ্ঞান লয় জ্ঞানৰ পৰিপূৰক হয় জ্ঞানবিদ্ধ হ'ব লাগিব কাৰণ চাওক ব্ৰহ্মাক সৃষ্টি কৰিব দিছিলে সদায় প্ৰভু ভগৱন্তই নাভি পদ্মৰ পৰা সৃষ্টি কৰি ব্ৰহ্মাই সৃষ্টি কৰিব যোৱাৰ কি কৈছিল ধ্যান কৰিছিল ধ্যান কৰোঁতে ব্ৰহ্মা আধা বয়স গ'ল আধা বয়সত সেই দাড়ি চুলি পকা অৱস্থাত তেওঁ সৃষ্টি পাতনি আৰম্ভ কৰিছে তথাপিও ব্ৰহ্মা ভুলেহে হ'ল হয়নে প্ৰথমে অবিদ্যা সৃষ্টি হ'ল কেইটামান অসুৰক সৃষ্টি কৰি ল'লে হয়নে বাৰু লৈছিল নে নাই অসুৰ কেইটামানৰ সৃষ্টি কৰি ল'লে দাড়ি গোপ দি পঞ্চভূতি এটা খৰি হয়নে বাৰু 24 তত্ত্ব দি এটা খৰি গঠন কৰিলে সুন্দৰভাৱে কিন্তু লছ খাব দিলেও নাখায় যাব দিলেও নাযায় সুধি থাকিলেও নকয় লাষ্ট টাইম কেতিয়া ব্ৰহ্মা চিন্তালৈ সৰ্বৰা কি হ'ল তাৰমানে লগে লগে প্ৰভু ধ্যান কৰিলে কোৱাৰ লগে লগে প্ৰভুৱে ক'লে বোলে কোৱা বাছা ব্ৰহ্মা তুমি মোক কিয় মাতিলা বোলে প্ৰভু তুমি সৃষ্টি কৰিব দিলা মই সৃষ্টি কৰিলো মোৰ সৃষ্টি কলৈকো নাযায় সুধি থাকিলেও নকয় খাবলৈ দিলেও নাখায় তেতিয়া প্ৰভুৱে হাঁহি মাৰি কৈছিল বোলে বাছা ভালেই কৰিলা মোৰ কথা মতে তুমি মোক চিন্তা কৰি সৃষ্টি কৰিলা এই যে তুমি সৃষ্টি কৰিলা সৃষ্টি আনন্দতে মাজতে মোক পাহৰি গলা ইয়াতে তুমি 24 তত্ত্ব খৰি গঠন কৰিলা এটাৰ তত্ত্ব নাই বোলে সেইটো কি প্ৰভু সেইটো মই নিজে লগে লগে ভগৱন্ত অন্তৰ্ধান হয় আত্মা ৰূপে সেই 24 তত্ত্ব যিকেইটাৰ দাড়িয়ে গোপে অসুখ সজাইছিল আত্মা ৰূপে প্ৰৱেশ হৈ গ'ল প্ৰৱেশ হোৱাৰ লগে লগে সেইকেইটা চকু মেলি চালে চাই ব্ৰহ্মাক দেখিছে বাহ এইটো কোন ইমান ধুনীয়া দেখোন ইয়াক দৌৰালে গৈছে তিনি দৌৰিলো ব্ৰহ্মাই দৌৰি উপায় নাই ভগৱন্তৰ অন্তৰ্ধান হৈ গ'ল তেতিয়া ভগৱন্তৰ ওচৰলৈ ব্ৰহ্মাই দৌৰি যোৱাত ভগৱন্তৰ গম পাই গ'ল সৰ্বনাশ ব্ৰহ্মাৰ বিপদ গতিকে লগে লগে ভগৱন্তে সেই সময়তে এগৰাকী স্ত্ৰী সৃষ্টি কৰিলে আইসকলক সৃষ্টি কৰিলে জানে নামটো জানেনে আপোনালোকে সেইগৰাকী হৈছে সন্ধিয়া
সেই সন্ধিয়া যেতিয়া সৃষ্টি কৰি লগে লগে দেখিলে কি ইমান ধুনীয়া ৰূপৱতী লগে লগে সেই অসুৰসকলে সন্ধিয়াকে বিবাহ কৰাই ল'লে সেইকাৰণে কাল সন্ধিয়া দুই দণ্ড সময় বহুত ডেঞ্জাৰ সময় সেই সময়তে আমাৰ প্ৰতিখন গৃহত গাহস্থ ধৰ্মত গুৰু সেৱা কৰ্ম কৰা যায় দুই দণ্ডৰ এক দণ্ডৰ 24 মিনিট দুই দণ্ড 48 মিনিট সময় এই সময়খিনি কোনে পুৰে শিৱ অনুচৰ ভূতপেতবিলাক ভ্ৰমণ কৰে তেতিয়াৰ ব্ৰহ্মাক পাহৰি গ'ল ব্ৰহ্মা বাচি গ'ল সব ব্ৰহ্মাই নিজে সৃষ্টি কৰিলে প্ৰথমে দৌৰি ফুৰিব লগা হৈছে এতিয়া আমাৰ বৰ্তমান কিটো চলি আছে পিতৃ মাতৃ ল'ৰা ছোৱালী জন্ম দিছে নিজে অজ্ঞান হৈ জন্ম লাভ দিয়াৰ বাবে পিতৃ মাতৃৰ কথা ল'ৰা ছোৱালী নুশুনে পিতৃ মাতৃৰ আলাই আথনি হ'ব লগা হৈছে দৌৰি ফুৰিব লগা হৈছে ল'ৰাটো মুখত যোগ লগাই থাকিল যাওক যোগ সংগ দৌৰি ফুৰক হয়নে বাৰু ইত্যাদি ইত্যাদি হৈ আছে হৈছে নাই সেইকাৰণে কৈছে ভাগৱত ধৰ্মৰ আচৰণ কৰি আমি যদি সৃষ্টি পাতনি ৰত হওঁ সেইকাৰণে আমি কি কৰিব লাগিব ল'ৰা ছোৱালীবোৰক উচ্চ শিক্ষাৰ লগতে আমি আধ্যাত্মিক জ্ঞান শিক্ষা দিব লাগিব এইখন আধ্যাত্মিক জ্ঞান শিক্ষা দিবৰ বাবে প্ৰথমে আমি জানি ল'ব লাগিব আমি নিজে নাজানো আধ্যাত্মিক জ্ঞান ল'ৰা ছোৱালীক কি শিকাম গতিকে নিজে জানি ল'লে ল'ৰা ছোৱালীক শিকাব পৰা যায় আজি এই 4-10 বছৰতকে অৰ্থাৎ আজি প্ৰাচীন বহিপুত্ৰ 10 জনে এতিয়া সংসাৰ কৰিবৰ বাবে এতিয়া তেওঁলোকে তপস্যা আৰম্ভ কৰিছে জলসিন্ধু জলত আহক আমি প্ৰভু জনকণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ হে ৰাম জনমতে উপদেশ দিলন্ত শংকৰ সেই অনুসাৰে দশ হাজাৰ বছৰ ইন্দ্ৰিয় গণক যিনি হুইয়া ক্ষুদ্ৰ চিত্ৰ কৰিলন্ত্ৰ তপ হবে মনসাবহিত মাধৱৰ ৰূপ ধ্যান কৰি হৃদয়ত নিৰন্তৰে তান নাম জপন্ত্ৰ মুখত ত্ৰাণ পূজা মাত্ৰ কৰিবে লাগিলা এহি মতে তাৰা হবে ত্ৰপয়া চৰিলা হেন শুনি যি বিদুৰে পুচন্ত্ৰ মৈত্ৰেৰত মিলিল সংশয় গুৰু মুহুৰ মনত প্ৰথমতে ৰুদ্ৰ সমেত পচেতা গণ কিমত খাই খাত ভৈলা কহা দীৰ্জবৰ তুষ্ট হইয়া খিৰে যেন দিলাই উপদেশ সি কথা শুনিতে মোৰ আনন্দয় শেষ হইয়া ইয়াতি নিশেষ যতে মুনিগণ ধ্যান মাত্ৰ কৰে যাৰ নপাৱে দৰ্শন হেন যুগ গমাজিতো মহেশ্বৰ ভৱ দেহধাৰী জনৰ দৰ্শন অসম্ভৱ কি ৰূপে পচেতা গণে তাহাংক দেখিল এইটো কথা শুনি মনে সন্দেহ জন্মিল যদি মহেশ্বৰ দেৱক আত্মৰাম হন্ত তথাপিতো এইটো চৰাচৰ কচৰ জন্ত কাষম্বাক পালিবে মনে ইচ্ছা কৰি লোকত ফুৰন্ত মহাঘোৰ ৰূপ ধৰি ঘোৰ বুলি মুনিৰ কি চিন্তনীয় নয় হেন কথা কোনজনে কহিবে পাৰয় এতেকে তাহান মনোহৰ কথা চাই অনুগ্ৰহ কৰি কহিও কি পাম মৈতেৰে বুলন্ত শুনা ব্যাসৰত নয় শিশৱ কথাত তুমি নকৰা সংশয় অৰাম শ্ৰদ্ধা কৰি গুৰু আজ্ঞা কৰে যিসকলে তা সম্বাদত দুৰ্লভ কি আছে ধৰা তলে পিতাৰ যদি
নদীতে পুলিল তাৰা সবে সিটো বাইক শিৰত ধৰিল অ ৰাম ৰাম পৰম সাদৰে সবে তপস্যা কৰি দে পশ্চিম দিশক লাগি চলিলা জয় কৃষ্ণ এনে ভাবে সেই দশৰ পশ্চাতকে ভগৱন্তৰ নাম গুণ এনে ভাবে সেই জলৰ মধ্যত সিন্ধু জলৰ ভিতৰত 10,000 বছৰ তপস্যা কৰি এই কথাখিনি শুনাৰ লগে লগে বিদুৰে মৈত্ৰেয় মুনি কৈছিল যে হে বাপ হে বাপ যে এই যে জানিব পাৰিলো 10 পছতকে শিৱৰ শংকৰ পৰা বৰ লাভ কৰি সেই জলৰ মধ্যত 10,000 বছৰ সেইজন ভগৱন্তক তপস্যা কৰি এতিয়া মোৰ মনত প্ৰশ্ন হৈছে যে সেইজন শিৱৰ শংকৰটো ঈশ্বৰ তেওঁনো কেনেকৈ দৰ্শন পালে সেই 10 পছতকে এই কথাখিনি মোৰ মনত সংশয় হৈছে তুমি মোক বুজাই কোৱা যে সেইজন মহেশ্বৰ আত্মাৰাম যদি হয় চৰাচৰ যদি স্বজন কৰিছে সেইজনে যদি সকলো কৰিছে তেলে মোৰ প্ৰশ্ন হৈছে তুমি এই কথাখিনি মোক দূৰ কৰি দিয়া সেই কৈছে এতেকে তাসম্বাৰ মনোহৰ কথা ছয় অনুগ্ৰহ কৰি কহিও কি পাৰ মই যে আজি বিদুৰে মৈত্ৰেয় মুনি কৈছে অনুগ্ৰহ কৰি এই কথাখিনি মোক কোৱা আৰু পৰীক্ষিতক খুব গুৰুদেৱে কৈছে এনে ভাবে বিদুৰে প্ৰশ্ন কৰিছে আৰু মৈত্ৰেয়ে উত্তৰ দিব সেই কৈছে যে মৈত্ৰেয়ে ক'লে যে হে ব্যাসৰ পুত্ৰ হে বিদুৰ তুমি শুনা এই কথাখিনি তুমি মনত কেতিয়াও সংশয় নকৰিবা শ্ৰদ্ধা কৰি গুৰু আজ্ঞাৰ যদি শিৰধাৰ্য কৰি যিসকলে এই ধৰাধামত যিকোনো কৰ্ম কৰে সকলোবোৰ সম্ভৱ হয় কাৰণ গুৰু বাক্য অৰ্থাৎ পিতৃ গুৰু আজ্ঞা পিতৃয়ে কৈছিল তোমালোকে সংসাৰ কৰা পিতৃ আজ্ঞা লৈহে তপস্যা কৰিবলৈ গৈছে হয়নে বাৰু সেইকাৰণে আমাৰ পিতৃ মাতৃ হৈছে প্ৰধান গুৰু তাৰপৰা শিক্ষা দীক্ষাৰ গুৰুবোৰ আছে আমাৰ প্ৰধান গুৰু হৈছে পিতৃ মাতৃকে আদি কৰি প্ৰথম সেৱাটো আমাৰ পিতৃ মাতৃ হ'ব লাগিব আমি কৈছো নে নাই আমিতো কৰাই নাই আমি কৰিব লাগিব সেইকাৰণে প্ৰভু যেতিয়া পিতৃ মাতৃ জীয়াই আছিল আমি অকণমান সৰু আছিল তেতিয়া ইমান জনা বুজা হোৱা নাছিল যেতিয়া জনা বুজা হলো ভকতি লাইনলৈ আহিলো তাৰ আগতে পিতৃ মাতৃ গুচি গ'ল এতিয়া এনে লাগে সঁচাকৈ যিসকলৰ পিতৃ মাতৃ জীয়াই আছে সঁচাকৈ বিৰাট ভাগ্যৱন্ত আমি অনুভৱ কৰোঁ কাৰণ আমাৰ পিতৃ মাতৃ সেৱা কৰিবলৈ আমি দৰ্শন কৰিব নোৱাৰো সেইকাৰণে আমি পিতৃ মাতৃ বাৰ্ষিক সেৱাটো আমি নিতান্ত প্ৰয়োজন হিচাপে খুব সুন্দৰভাৱে আমি পালন কৰোঁ সেইকাৰণে কৈছে এতিয়া চাওক বিভিন্ন জনক দেখিছোঁ আমাৰ সিফালে আপোনালোকৰ ফালে নাথাকিবও পাৰে পিতৃ মাতৃ জীয়াই থকা অৱস্থাত বিভিন্ন তীৰ্থৰ দৰ্শন কৰিছে আচলতে নাপায় কাৰণ সকলোতকৈ ডাঙৰ তীৰ্থ হৈছে নিজৰ মাৰ দুখানি চৰণ সকলোতকৈ ডাঙৰ দেৱ হৈছে পিতৃ দুভাগী চৰণ পিতৃ মাতৃক যদি সেৱা নকৰোঁ বিভিন্ন তীৰ্থৰ সেৱা কৰি একো ফল নাই সেইকাৰণে কৈছে তীৰ্থ নিবাৰে যাবগৈ নেলাগে নাই কহ তুপুই নাস্থান প্ৰীতি মাতৃ সেৱাই সৰ্বশ্ৰেষ্ঠৰ ধৰ্ম হে হ'ব
গতিকে পিতৃ মাতৃ সেৱাই প্ৰধান সেৱা সেইকাৰণে ভাগৱত আমি দশম স্কন্ধত পাওঁ দশম স্কন্ধত লিখিছে যে আমাৰ মনুষ্যসকলৰ জন্মৰ লগত তিনিটা ধাৰ লাগি আহে ভাগৱতত আছে দশম স্কন্ধত আপোনালোকে যিসকল দশম স্কন্ধত চলি থাকিব দশম স্কন্ধৰ মাজছোৱা শেষত আছিল নে শেষছোৱা শেষত আছে শেষৰ ফালে ওলাব যে তিনিটা ধাৰ লাগি আহে এক নম্বৰত কৈছে পিতৃ মাতৃ ধাৰ দুই নম্বৰত কৈছে ঋষি ধাৰ তিন নম্বৰত কৈছে দেৱৰ ধাৰ পিতৃ ধাৰ হ'ল পিতৃ মাতৃ জীয়াই থকাৰ অৱস্থাত পিতৃ মাতৃক যদি সেৱা কৰিছো তথাপিতো আমি ধাৰ পৰিশোধ কৰিব নোৱাৰো সেইকাৰণে পিতৃ মাতৃ বৈকুণ্ঠগামী হোৱাৰ পিছতো আমি বাৰ্ষিক সেৱাৰ ভাগ কৰিব লগা হয় কাৰণ আমাৰ মনুষ্যসকলৰ বাবে এবছৰ দেৱসকলৰ বাবে এদিন তেওঁলোক দেৱলোকলৈ গ'ল দেৱ হৈ গ'ল সেইকাৰণে প্ৰতিদিনাখনে পিতৃ মাতৃক সেৱা কৰা হয় বছৰত যদি আমি বছৰিকীয়া পাতো এইটো সদায় হয় ডেইলি হয় গতিকে ইয়াৰ পিতৃ মাতৃক সেৱাটো কৰিব লাগে দুই নম্বৰ দিছে ঋষি ধাৰ ঋষি বা কোন হয়নে বাৰু কলিযুগৰ ঋষি হৈছে ভকত ভকতে হৈছে ঋষি যদি আমি ভকত সেৱা কৰি থাকো সাধু সংগলৈ গৈ সাধু সেৱা কৰো মাহেকে পষেকে গৃহলৈ সাধু সমস্তক মাতি সেৱাৰ ভাগ ধৰো তেনেহ'লে এই ধাৰ পৰিশোধ হৈ আছে তিন নম্বৰ কৈছে দেৱৰ ধাৰ কোন দেৱৰ কৃষ্ণৰ একৰ দেৱ যিজন এক দেৱ সেইজন দেৱৰ ধাৰ পৰিশোধ কৰিব লাগিব জীয়াই থকাৰ জনাৰ দিনাখনৰ পৰা জীয়াই থকাৰ অন্তিম সময়লৈ কৃষ্ণ সেৱা কৰিব লাগিব এই তিনিটা ধাৰ ভাগৱতৰ দশম স্কন্ধত আছে গতিকে আমি তিনিটা ধাৰৰ কথা চাব লাগিব আজি এই কথাখিনিকে কৈছে যিজনৰে পিতৃ অৰ্থাৎ গুৰুৰ বাক্যৰ শিৰধাৰ্য কৰি কৰ্ম কৰিছে এই ধৰাৰ নামত তেওঁ কৰিব নোৱাৰা কাম একোৱে নাই সেইকাৰণে কৈছে ধ্যানং মূলং গুৰুৰ মূৰ্তি পূজাৰ মূলং মন্ত্ৰৰ মূলং গুৰু বাক্যং মুখ্য মূলং গুৰু কৃপা গতিকে এই যে গুৰুৰ বাক্যই হৈছে মূল মন্ত্ৰ আমাক ঢেৰ কুমন্ত্ৰ দিয়ে আমি ভাগৱতত পাওঁ পৰে পৰে নিজৰ ভাৰ্যাগৰাকীয়ে কাণে কাণে কোৱাটোকে মূল মন্ত্ৰ বুলি ভাবি লোৱা যায় হয়নে বাৰু কিন্তু সেইটো মূল মন্ত্ৰ নহয় গুৰুৱে দিয়াৰ বাক্য হৈছে মূল মন্ত্ৰ কোন গুৰুৱে প্ৰথম দিলে পিতৃ গুৰুৱে মাতৃ গুৰুৱে চাওক আমি প্ৰথমে জন্ম হ'লো কান্দিবলৈ শিকিছো আমি একো শিকা নাই মায়ে শিকালে অমুক কোৱা তমুক কোৱা বাক্য শিকালে হয়নে বাৰু তাৰপিছতে দেউতাৰ লগত পৰিচয় কৰিলে তোমাৰ দেউতা ইয়াৰ তোমাৰ দাদা বাই ভনী খুৰা চিনাকি কৰালে তাৰ ইয়াৰ প্ৰধান গুৰু আমাক ভাল জ্ঞান দিলে দুই নম্বৰ স্কুলত যেতিয়া আমাক দিলে তাত বৰ্ণমালা আৰু সংজ্ঞা শিক্ষা গুৰুৱে শিকালে হয়নে বাৰু আমি 3 নম্বৰ জনলৈ যাওঁ আমাৰ মূলৰ ভিতৰত যিজন আমাৰ এতিয়াৰ আমি আধ্যাত্মিক জ্ঞান ল'বৰ বাবে গুৰু আশ্ৰয় লৈছো গুৰুৱে যি মূল মন্ত্ৰ দিছে প্ৰত্যেক গুৰুৱে সেইটো কেতিয়াও এৰি নিদিব এয়া মূল মন্ত্ৰ গতিকে এই সমস্তৰ কথা আজি উল্লেখিত কৰিছে আহক ইয়াৰ পিছত এই কথাখিনিকে আজি মৈত্ৰেয় মুনিয়ে বিদুৰক ক'বলৈ গৈছে কেনেকৈনো সেই 10 প্ৰচতকে শিৱ শংকৰক লগ পালে আৰু তেওঁৰ পৰা কি মন্ত্ৰ লাভ কৰিলে কেনেভাৱে সেই সিন্ধু সাগৰত 10,000 বছৰ তপস্যা কৰিলে সমস্ত কথাৰ বিৱৰণ দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ অত দূৰ গয়া দেখে এক সৰোবৰ বিহত আকাৰ যেন খাই খাতে সাগৰ স্ফটিক সদৃশ ফটকাৰ জল মহন্তৰ মন যেন স্বভাৱে নিৰ্মল নানাবিধ মৎস্য কুম্ৰ শিহু ঘৰিয়াল
কুম্ভীৰ মকৰ খব ফুৰে পালে পাল শুক্ল ৰত্ন নীল পিত্ৰ বৰ্ণ পদ্মশয় ৰাজহংস চগ্ৰবাক হাৰ সাদি জলচৰ বিবিধ শতক সৰুবৰে পৰিসমে কিয়াৰ কৰি থাকে কৰে কৌত সৰুবৰ পৰিসমে কিয়া কৰি থাকে কৰে কোলা হলে কতো উৰে জাকে জাকে তাৰ তীৰে আছে বৃক্ষলতা অসংখ্যাত ফল ফুলে জকমক দেখিয়া খাই খাত পুষ্প সুৰভিগন্ধে মত মধুকৰ গুঞ্জ গুঞ্জ শবদে গুঞ্জৰে নিৰন্তৰ ৰাম শীতল মলয়া বায়ু বহে সৰ্বদাই পদ্মৰ পৰাগ মানি নেই উৰুৱাই তাৰ গন্ধে সবে দিশ কৰে আমোদিতৰ প্ৰচেত সকল তৈতে ভৈলা উপস্থিত তথাতে শুনিলো মনোহৰ বৈদ্য ছয় কোনে কৈত বাৱে তাৰ নজানৈ নিৰ্ণয় মৃদংগ পাৱন বিনাৰ বেণুক ভজান্ত সুমধুৰ স্বৰে তাৰ লগে গীতকান্ত শুনিও তাসম্বাৰ আতি বিস্ময় বিনিল আনন্দিত চিত্তে সবে তথাতে বহিল পাছে সেই সময়ত দেৱতী নয়ন সেই সৰোবৰ হন্তে বজাইল তেখন লগতৰ আছিলে যতৰ অনুচৰ ঘন সৌভিত্তি অমৰ গণে কৰশ্ৰৱণ হৰণ দেখিয়া শিৱৰৰ স্বৰূপ অতি বিতোপন তপতৰ কাঞ্চন সমৰ দেহাৰ বৰণ নীলকণ্ঠ তিনয়নৰ প্ৰসু প্ৰসন্ন মুখ প্ৰসাদৰ দিবাক লাগি হৈ আছে সন্মুখ বচেতকৰ সকলে তাংক দেখিয়া আগতে পৰম কৌতুকে নমিলন্ত দণ্ডৱতে সিটোৰ ভগৱন্তৰ ভৱৰ ধৰ্মত বৎসলৰ শৰণাগতক দুখ হৰৰ সকলৰ দেখিলন্ত পচেতৰ ঘনৰ ভকতি জানিলন্ত ইটো সৰ্বে পৰম সুৰমতি অধৰ্ম কজানয় অতি ক্ষয় প্ৰীতি মন্ত্ৰ এহি হেতু তাসংবাত সন্তুষ্ট ভৈ যন্ত্ৰ হাস্য কৰি বোলে শুনা প্ৰচেত গণ তোমাৰ জানো বহি সদৰানন্দ জয় কৃষ্ণ। এতিয়া সেই পিতৃ আজ্ঞাৰ শিৰধাৰ্য কৰি অৰ্থাৎ প্ৰাচীন বহি ৰজাৰ বাক্যৰ শিৰধাৰ্য কৰি তেওঁৰ 10 পুত্ৰই পশ্চিম দিশে গমন কৰিলে। তেওঁলোকে গৈ গৈ এটি সৰোবৰ দেখিলে, সুন্দৰ এটি সৰোবৰ দেখাত সাগৰৰ দৰে জল খুব গম্ভীৰ আৰু ইমান স্পষ্ট পৰিষ্কাৰ জল আছিল আৰু তাৰ সৰোবৰ চতুৰ্দিশে এখন উদ্যান আছিল, অনেক গছ বন ফুল লতাৰ বৃক্ষ পক্ষী তাত পৰি অনেক পক্ষীয়ে গুণগুণনি গাই আছিল আৰু সেই সৰোবৰটো অনেক মাছ কাছৰ কুম্ভী মগৰকে আদি আছিল আৰু সেই স্থানত তেওঁলোক 10 জনে উপস্থিত হ'ল আৰু সেই পদ্মৰ সুবাস ইমান সুন্দৰ ঠাই টুকুৰাত আমোল মোলাই আছিল। সেনে সময়তে এটি দিশৰ পৰা খুব সুন্দৰ মৃদংগৰ প্ৰাৰবৰ্ণ বেণুৰ বাদ্যৰ শব্দৰ ৰিণি ৰিণি সেই 10 পছতকে শুনিবলৈ পালে আৰু তেওঁলোকে শুনি মনত আনন্দিত হৈছে। মন উল্লাসিত তেওঁলোকে ইফালে সিফালে চাই দেখিছিল সেইজন দেৱৰ তিনয়ন অৰ্থাৎ শিৱৰ সেইজন মহাদেৱক দেখিছিল। লগে লগে সেই 10 পছতকে শিৱৰ দণ্ডৱত পৰি প্ৰণাম জনাইছে। আহক এতিয়াতো সেৱাৰ জনাইছে, সেৱা জনালে এটা নিয়ম আছে আশীৰ্বাদ এটা দিবলৈ, হয়নে বাৰু? কোনোবা সেৱা ধৰিলে একো নকলেওতো অ হৰি অ ৰাম, একো আশীৰ্বাদ দিব নাজানিলেও অ হৰি অ ৰামটো ক'ব লাগিব। এতিয়া মহাদেৱ অ হৰিহে কয় না, অ ৰামেহে কয় না, তেওঁতো পৰম বৈষ্ণৱ,
বহুতো অমন্ত্ৰৰ জ্ঞান আছে, অমৰ মন্ত্ৰ জানে, যি অমৰ মন্ত্ৰ অমৰ ধামত তেওঁ নিজৰ ভাৰ্যাৰ পাৰ্বতীক শুনাইছিল, সেই অমৰ মন্ত্ৰহে দিয়ে নে বেলেগ মন্ত্ৰ দিয়ে? সেই মন্ত্ৰখন আমি সকলোৱে একেলগে পাৰিলে মনে মনে অকণমান শুনি লোৱা ভাল হ'ব। আহক প্ৰভুজনে মন্ত্ৰ ভাগি মাতিব, আমি শুনিম। জয় কৃষ্ণ। বক আৰাধিত কহিবে নালাগে মুঠ সকলে বিদিত তোমাষাৰ কইলা নহয় বেক নিৰন্তৰ কোননো দুৰ্লভ কাছে বিষ্ণু ভকতৰ তুমি সমস্তৰে অনুগ্ৰহৰ কাৰণ আপুনি আখিলা মই দিলো দৰ্শন যিটো ভগৱন্ত বাসুদেৱ পীতাম্বৰ প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্ত্ৰা ঈশ্বৰ তাহান্ত শৰণাগত যিটো জন হয় সিজনে সেহুৱে মোৰ প্ৰীতি আতিশয় স্বধৰ্ম চৰে জীৱাও পুৰুষে সদায় বহু জন্মান্তৰে যিটো ব্ৰহ্ম পদ পায় তাতে যদি মহাপুণ্য কৰে সিটো লোকো তাৰ পৰাই আশিয়া পাওঁ জানা মোক বিষ্ণু ভক্ত সবে জানা তেজি আনদেহ বিষ্ণু পদ পাৱে আত নাহিকে সন্দেহ ইটো পৱন চৰবাই হও বৈকুণ্ঠ ভুৱন যাক পাইলে নাহি তাৰ পুনৰাগমন ইহাৰ প্ৰমাণ দেখা আমাৰ বিচাৰি ৰুদ্ধ হৈ আছো বিষ্ণু ৰেখে ধৰি ইটো সৰ্বদেৱ গণ অধীন তান আইগাতে হে আমি হবে অধিকাৰ যি কালে আমাৰ হুৱে ভোগ বশেষ লিংগ দেহতে যি হইব বৈকুণ্ঠে প্ৰৱেশ এতেকে জানিবা বিষ্ণু ভক্ত শ্ৰেষ্ঠ হয় কহিলো গুৰুহত নকৰা জয় কৃষ্ণ। এই যে দশপ্ৰচেতকে শিৱৰ চৰণত প্ৰণাম জনালে লগে লগে দশপ্ৰচেতকক দেখি দণ্ডৱতে পৰাৰ লগে লগে কৈছে হ'ব তোমালোকক মই বুজি পাইছো তোমালোক পৰম বিষ্ণু ভক্ত আৰু তোমালোক জানিব পাৰিছো তোমালোকে সেইজন প্ৰাচীন বহিৰ পুত্ৰ মই গম পাইছো তোমালোকৰ ভক্তি দেখিয়ে গম পাই গৈছো। আপোনালোকে চাবচোন কিছুমান ল'ৰা ছোৱালীক দেখিলে গম পোৱা যায় কেনেকুৱা কিহৰ ল'ৰা ছোৱালী স্বভাৱ চৰিত্ৰবোৰ হয়নে বাৰু তেতিয়া নকয় ল'ৰাটো এইখিনি ভাষাৰ বা এনেকুৱা হ'লে মানে সেৱা এটা কৈছে নিশ্চয় সংস্কাৰী গৃহৰ ল'ৰা কথা এটা কৈছো কিন্তু গম পাই গ'ল তেওঁলোকৰ স্বভাৱ চৰিত্ৰৰ নীতি নিয়মত এওঁলোক নিশ্চয় বিষ্ণু ভক্ত তেতিয়াহ'লে বিষ্ণু ভক্তৰ ৰজা কোন প্ৰাচীন বলি ৰজা তেতিয়াহ'লে এওঁৱে পুত্ৰ হ'ব এওঁলোক এইটো বুলি গম পাই গৈছে কৈছে হ'ব বিষ্ণু ভক্ত সদায় শ্ৰেষ্ঠ হয় যে স্বধৰ্ম আচৰণ কৰি যিসকল পুৰুষে সদায় আচৰণ কৰে সেইসকলে বহু জন্মান্তৰেহে ব্ৰহ্মপদ পায় আৰু কৈছে সেই ব্ৰহ্মপদ পালেহে সেই পুণ্যৰ দ্বাৰা পুণ্য সঞ্চয় কৰি মোক লগ পাই শিৱই কৈ আছে যে তোমালোকে এইখিনি কৰাৰ বাবেহে যে মোক দৰ্শন পাইছা ইনে সমাজত নোপোৱা। আটাইতকৈ জানি ল'ব আপোনালোকে এতিয়া শিৱই কি ক'লে যে জন্মান্তৰে স্বধৰ্ম আচৰণ কৰি যিসকল পুৰুষে আচৰণ কৰিছে আৰু সেইসকলে ব্ৰহ্মপদ পায় ব্ৰহ্মপদ পোৱাৰ পিছতহে আৰু পুণ্য সঞ্চয় কৰি শিৱৰক পায় হয়নে বাৰু। এতিয়া আমি দেখোন বিষ্ণুক পাবলৈ প্ৰভুক পাবলৈ আমি ইমানখিনি কৰিবই নালাগে
মানে শুদ্ধ শব্দে যদি ভগৱন্তক ভজনা কৰোঁ অতি সোনকালে পায় হয়নে বাৰু সেই কথাখিনিকে বুজাইছে আৰু শিৱইও নিজে কৈছে মোক এনেভাৱে পায় আৰু বিষ্ণু ভক্তসকলে যে অইনৰ দেহ তেজি কেৱল বিষ্ণুৰ দেহ এটা পায় সেইকাৰণে কৈছে যাক পাইলে নাহি তাৰ অনু পুনৰাগমন ইটোৰ প্ৰপঞ্চ বাহ্য বৈকুণ্ঠৰ ভৱন যে যি বৈকুণ্ঠৰ ভৱনৰ কথা কওঁ যলৈ গ'লে পুনৰাই জন্ম মৃত্যুৰ চক্ৰলৈ আহিব নালাগে ইয়াৰ প্ৰমাণ চোৱা আজি মই নিজে শিৱই কৈছে মই নিজে কি কৰিলো সেইজন বিষ্ণুকে সদায় আজ্ঞাৰ ক্ষীয়ধাৰ্য কৰি সেইজন বিষ্ণু নামকে সদায় জপ কৰি থাকো আৰু যেতিয়া মোৰ এই জীৱই ভোগ কৰি মানে আমনি লাগে আৰু কৰিব ইচ্ছা নোযোৱা হয় তেতিয়া মই পুনৰ এই দেহ এৰি পুনৰ মই বিষ্ণু থানতে থাকো হয়নে বাৰু যিজন শিৱইও নেকি বিষ্ণুকে ভজি থাকে বিষ্ণু থানত যায় এইটোকে বুজাই দিছে মই যে পৰম বৈষ্ণৱ হলো কাৰণ এইটো কৈছে শিৱ কোন আমি জানিব লাগিব আমাৰ জীৱ হৈছে শিৱ সেইকাৰণে আমাৰ প্ৰতিজনৰ নিজৰ জীৱটোক আমি শিৱতুল্য কৰিব লাগিব অৰ্থাৎ শিৱই কি কৰিছিল শিৱই কেনেভাৱে ঈশ্বৰক ভজিছে যে আমি এই জীৱ থকালৈ ঈশ্বৰক তেনেভাৱে ভজিব লাগিব শিৱ কৰিব লাগিব জীৱ আমি কওঁ শিৱই বোলে জীৱৰ অধিকাৰী বুলি কওঁ আচলতে কোনটো জানে অধিকাৰী এজন জীৱ হৈছে শিৱ অন্যত আমি শিৱ বিচাৰি লাভ নাই আমি জীৱক শিৱ কৰিব পাৰিছো নে নাই যদি আমি শিৱ কৰিব নোৱাৰো তেতিয়াহ'লে ভগৱন্তক আমি নেপাওঁ অৰ্থাৎ শিৱ হ'ল পৰম বৈষ্ণৱ শিৱ অহনি কেৱল ভগৱন্তৰ গুণনাম গাই আছে ভগৱন্তৰ নামকে জপ কৰি আছে সকলো বাদেই দিলে এক ধ্যানত বহিয়ে থাকে হয়নে বাৰু তেওঁ খোৱা বোৱাৰ বস্ত্ৰ পৰিধানৰ কোনো মানে নিয়ম হেৰি নাই কেৱল একদম পঞ্চমুখে ভগৱানৰ নাম জপ কৰিছে সেইকাৰণে তেওঁ শিৱ হৈছে পৰম বৈষ্ণৱ হৈছে আজি দশপ্ৰচতক কৈছে যে এনেভাৱে মই বিষ্ণু আজ্ঞা পালন কৰি কৰ্ম কৰিছো তাৰ প্ৰমাণ মোক চোৱা ইটো খবৰ দেৱগণৰ অধীনত আহাৰ বাকী দেৱসকল হৈছে শিৱৰ অধীন সেইকাৰণে সকলো দেৱই অসুৰে শিৱক আৰাধনা কৰে হয়নে বাৰু এতিয়া চাওক সেই দেৱ অসুৰসকল আমাৰ লগত আছে নাই কওকচোন বাৰু দেৱ অসুৰ আমাৰ শৰীৰতে আছে শিৱক আৰাধনা কৰে কোনটো শিৱ জীৱক আৰাধনা কৰি আছে জীৱ থকাৰ লগে লগে থকাৰ কাৰণে এই দেৱতত্ত্ব অসুৰ তত্ত্ববিলাক আমাক কাম কৰি আছে অসুৰ স্বভাৱবিলাক দপ্তপাই কৰিছো দেৱতত্ত্ববিলাক কৰি আছো হয়নে বাৰু কিন্তু কাৰ কাৰণে শিৱৰ অধীন অৰ্থাৎ জীৱৰ অধীন এই কথাখিনিক আমাক সুন্দৰভাৱে বুজাই দিছে আমি যদি চাওঁ বাকী দেৱসকলেও শিৱৰ অধীন হৈ কৰ্ম কৰিছে অসুৰসকলেও কৈছে বিভিন্ন সময়ত শিৱকে শৰণ লয় অসুৰ আৰু দেৱসমূহ শিৱই পাৰাখিনি কৰি দিয়ে নোৱাখিনি তেতিয়া ভগৱন্ত বিষ্ণুৰ ওচৰলৈ পঠিয়াই দিয়ে বুজি পালে গতিকে আমাৰো এই দেৱ অসুৰবোৰ জীৱৰ অধীন হৈ আছে আজি শিৱই কৈছে যে যেতিয়াৰ মোৰ কি হয় এই লিংগৰ দেহ যেতিয়া মোৰ ভোগ কৰি শেষ হয় মই পুনৰ সেই দেহ ত্যাগ কৰি বৈকুণ্ঠত থাকো এতেকে জানিবা বিষ্ণু ভক্ত হৈছে সৰ্বশ্ৰেষ্ঠ তোমালোকক কলো এয়া বৃহত্তত্ত্ব কথা তোমালোকে মনত কোনো সংশয় নানিবা আৰু কিবা কব আহক আমি শ্ৰৱণ কৰো জয় কৃষ্ণ জানি আছো তুমি হব মহাভাগৱত সেইকাৰণে মোৰ প্ৰিয় হৈ আছা সম্পত মুঠ পৰে ভকতৰ আন প্ৰিয় নাই তুমি হবে মুঠ প্ৰীতি কৰিবে জোৰাই যাতো তুমি হব মোৰ মহাপ্ৰিয়তৰ এতেকে কহু মন্ত্ৰ অতি শুভ কৰো পৰম পবিত্ৰ ইটো মহামুখ্য পদ ভকত খবৰ অখণ্ড সম্পদ গোপনে একান্ত মনে জপিবে লাগৈ সাৱধানে শুনা কবেই নিপতিত নয় মই তেৰ বুলন্ত শুনা বিদুৰৰ মহন্ত এতেক বুলিয়া পাছে শিৱ ভগৱন্ত সদয় হৃদয় ভৈল তাসম্বাৰ প্ৰতি দেখিলন্ত তাসম্বাৰৌ পৰম ভকতি গীতাঞ্জলি হুইয়াই আছে ৰাজপুত্ৰগণ নাৰায়ণ পৰ বাক্য বুলিলাতে খন বিধি প্ৰজা সৃষ্টি কৰি যি দুষ্ট তৰ্ক
পাশে শিব ভগবন্ত্ৰ কৃপা কৰি পচেতা বকহিলন্ত্ৰ শুনা সভা সদপদ চতুৰ্থ স্কন্ধৰ পৰম অমূল্য ৰত্ন বৈষ্ণৱ যুগে আন ধৰ্ম আৰু নাহি গতি কেৱল কৃষ্ণৰ পদে কৰি সাধু সংগে থাকি কৰা শ্ৰৱণ কীৰ্তন লভিবা মুকুতি চিন্দি সংসাৰ হবে কহে পরে হরায়ান কাম পাটক সারুক ডাকি বুলাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 জয় কৃষ্ণ। এইখিনিতে শেষত শিৱই পুনৰ দশপ্ৰচেতকক কৈছে যে তোমালোকে শুনা যে মই জানি আছো তুমি হব মহাভাগৱত। কাক কৈছে? দশপ্ৰচেতকক কৈছে শিৱই যে মই জানিব পাৰিছো তোমালোক 10জন মহাভাগৱত আৰু সেইকাৰণে তোমালোকে মোৰ প্ৰিয় হৈছা। কোনো পাঠক আছে নেকি আৰু নাই যে মোৰ প্ৰিয় হৈছা আৰু সেইকাৰণে কি কৈছা মুঠৰ পৰা ভকত আন প্ৰিয় নাই। যে যিজনে মহাভাগৱত হয় সেইজন মোৰ সদায় প্ৰিয় আৰু সেইজনে মোক কেতিয়াও বেয়া নেপায়। সেইকাৰণে কীৰ্তন লিখিছে শিৱ বিষ্ণু ভিন্নৰ কেতিয়াও নহয়। এইটো কথা জানি ল'ব আপোনালোকে। শিৱ বিষ্ণু কিন্তু এটা তত্ত্ব আছে। এতিয়া গুণময় সংসাৰখনৰ শিৱৰ বিষ্ণু আৰু হলে ব্ৰহ্মা, 3জন গুণময় সংসাৰ। এতিয়া আমি ভজিব লাগিব নিৰ্গুণজনক। যেতিয়ালৈ আমি নিৰ্গুণজনক ভজিব নোৱাৰিম তেতিয়ালৈ আমি জীৱক গতি দিব নোৱাৰিম। গতিকে আমি গুণময় সংসাৰৰ পৰা আৰম্ভ কৰিব লাগিব। আপোনালোকে গম পালেই কিছু সময় আগত আমি বহা আগত গুণময় ভাগৱত চলি আছিল। ইয়াত ভাগৱত নিৰ্গুণ গুণময় ভাগৱত চলিছিল। আমি কাকো বেয়া বুলি নকওঁ, প্ৰসংগটোহে কৈছো। কাৰণ ভাগৱতত যেতিয়াৰ তাল খোল লৈ ভাগৱত কৰা হৈছে তেতিয়া গুণময় ভাগৱত হৈছে। কিন্তু ভাগৱত শাস্ত্ৰ হৈছে নিৰ্গুণ শাস্ত্ৰ। ইয়াত কিন্তু সেই বস্তুটো আনিব নালাগে। এই বস্তুটো কিয় কৰা হৈছে জানে? কাৰণ বৰ্তমান সময়ৰ লোকসকল হৈছে গুণময়।
গুণময় যদি নহয় নিগুণ কোনেও কৰিব নোৱাৰে সেইকাৰণে প্ৰভুসকলে সকলোকে গুণময় মাধ্যমে নিগুণলৈ আনিবলৈ এনে ব্যৱস্থা কৰিছে যাওক সেই কৈছে সুন্দৰভাৱে কৈছে যে তুমি সেইকাৰণে তোমালৈ মোৰ প্ৰিয় হৈছা আৰু তুমি সকল হৈছা মহাভাগৱত আৰু জানিবা পৰম পবিত্ৰ ইটো মহামুখ্য পদ ভকতৰ হ'ব ইহে অখণ্ডৰ সম্পদ যে ভকতসকলে হৈছে অখণ্ড সম্পদ কোনো কাৰণত ক্ষয় হৈ নাযায় সেয়া হৈছে মহাভাগৱতৰ ফল আপোনালোকে কোনে কিমান ফল পাইছে নেজানো আমাৰ এয়া দুজন প্ৰভু পুৰা ফল পাই আছে যোৱাৰ পৰহি এটা ডাঙৰ দুৰ্যোগ আছিল প্ৰভুক আমি ক'ব নোৱাৰো কিবা এটা দুৰ্যোগ আছিল প্ৰভুৱে জানিব কিন্তু ভগৱন্তৰ কৃপা ভাগৱতৰ ফলভাগী অকণমান সময়তে তেওঁ সমস্যা সমাধান হৈ গ'ল তেওঁ এবাৰ ফোন কৰিছে প্ৰভু এনে তেনে কথা প্ৰভুলে চিন্তা কৰিব নালাগে এই যি ঠাইত ভাগৱত কৰিছিল যি ভকতে লগ পাই পৰিচয় আছিল সেই ভকতে তেওঁ প্ৰব্লেম সলভ কৰি দিলে কোনে কৰিলে ভগৱন্তই কৰিলে ভাগৱতে কৰিলে জয় কৃষ্ণ যাওক সেইকাৰণে কৈছে এই কথাখিনিকে কৈছে ভকতসকলে একান্তৰ মনে সদায় জপ কয় আৰু খুব সাৱধানে কয় হে ৰজা পুত্ৰ প্ৰাচীন বহি পুত্ৰ তোমালোকে শুনা এই কথাখিনি গোপন কথাৰ আৰু খুব সাৱধানে কৰিবা আৰু মধ্যে মুনিয়ে বিদুৰক কৈছে হে বিদুৰ মহন্তৰ তুমি শুনা এনে এতেকে বুলিয়া পাছে শিৱ ভগৱন্ত এনেভাৱে শিৱ ভগৱন্তই সেই দশৰ পচেতকক কৈছে আৰু কৈছে সদায় হৃদয়ত সেইজন ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা ভাৱ ৰাখি তেওঁ সেই নাম লৈছিল আৰু কীৰ্তনজলি হৈ আছে ৰাজাপুত্ৰগণ নাৰায়ণ বাক্য বুলি দেখন যে নাৰায়ণ বাক্য বুলিয়ে কীৰ্তনজলি হৈ সেইজন শিৱই আজি দশৰ পচেতকৰ সকলক এইকণ বিদ্যা জ্ঞান দিছে যাহা গুৰু সমস্ত মাতৃ সমস্ত এইখিনিতে এয়াতে সামনি মাৰি অকণমান আমাক উপদেশ দিছে সেই উপদেশত কৈছে শুনাৰ সভাসত এয়া চতুৰ্থ স্কন্ধৰ যি পদ এয়া পৰম অমূল্য ৰত্ন বৈষ্ণৱৰ বাবে বাকী সকলে ভাবিব পাৰে কোনোবাই যিসকল অবৈষ্ণৱ এই ধ্ৰুৱজ্যোতি দেখাৰ কাম নাই হয় ই 7 দিনীয়া ভাগৱত পাতিছে ঘৰত আমাৰ বাৰকটা গাঁৱতে আজিলৈকে পাতা নাই 7 দিনীয়া ভাগৱত ই অকলে পাতিছে ভাবিব পাৰে একো ডাঙৰ কথা নহয় কিন্তু সেয়া অবৈষ্ণৱ কৰ্ম সেইকাৰণে কৈছে বৈষ্ণৱ সকলৰ কৰ্ম হৈছে মূল মন্ত্ৰ হৈছে কেৱল ভাগৱত ধৰ্ম অৰ্থাৎ ভগৱন্তৰ গুণৰ নাম সেইকাৰণে কৈছে কলি যুগত আনৰ ধৰ্মে কেতিয়াও গতি দিব নোৱাৰে কেৱল কৃষ্ণ সেৱাৰ ধৰ্মৰ ব্যতিৰেকে কাৰণ কলি যুগত কৃষ্ণ সেৱা অৰ্থাৎ নাম ধৰ্মৰ ব্যতিৰেকে অন্য ডাঙৰ ধৰ্ম একো নাই যি সময়ত প্ৰভু ভগৱন্তই বৈকুণ্ঠলৈ গ'ল সেই সময়তে সমস্ত গুচি গ'ল ধৰ্ম কৰ্ম তেতিয়া উদ্ধৱে কৈছিল বোলে প্ৰভু তুমি গ'লে ময়ো যাওঁ কাৰণ তোমাৰ ব্যতিৰেকে এই পৃথিৱী সংসাৰ অসাৰ আৰু ময়ো শূন্য একো নেদেখোঁ ইয়াত অন্ধকাৰত পৰি যাম কৈছিল বোলে তুমি চিন্তা নকৰিবা নামৰ মধ্যতে মই সকলো দিম নামতে সকলো পোৱা যায় হয়নে বাৰু সেইকাৰণে কৈছে নাম জয় কৃষ্ণ নাম ভজা নাম কৰা অনন্ত কৃষ্ণৰ নাম মহিমা নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান বুজিলে গতিকে কলিযুগত নামৰ মধ্যতে সকলো দিয়া আছে এক্সট্ৰাকৈ ক'ৰবাত তীৰ্থত গৈ এক্সট্ৰাকৈ পূজা পাৰ্বণ কৰি যজ্ঞ অন্য কিবা কৰি পুণ্য সঞ্চয় কৰাৰ প্ৰয়োজন নাই যাৰ আছে কৰক নোহোৱাসকলে ভাবিব আমাৰ ধনে নাই তীৰ্থলৈ কেনেকৈ যাম আমাৰ ধনে নাই দান কেনেকৈ দিম আৰে নাম ধনৰ ওপৰত একো ধৰণে হ'ব নোৱাৰে সেইকাৰণে কৈছে কেৱল
কলি যুগত কৃষ্ণ সেৱাৰ নাম ধৰ্মৰ ব্যতিৰেকে ডাঙৰ ধৰ্ম একো হ'ব নোৱাৰে সেইকাৰণে সাধু সংগত থাকি কেৱল কৃষ্ণৰ কথাৰ শ্ৰৱণ আৰু কীৰ্তন শ্ৰদ্ধাভাৱে কৰা তেহে পৰম মুকুতি লাভ কৰিব পাৰিবা আৰু এই ভৱ সংসাৰৰ যি এডাল বন্ধন শিকলিত আমি আবদ্ধ হৈ আছো তাৰ পৰা আমি খোল খাই যাব পাৰিম তাৰ প্ৰমাণ বসুদেৱ দৈৱকী কাৰাগাৰত শিকলি লগাই থৈছিল হয়নে বাৰু সেই শিকলি খোলা গৈছিল কেতিয়া যেতিয়া কৃষ্ণৰ অভিভাৱ হৈছিল হয়নে বাৰু যেতিয়া বসুদেৱে কৃষ্ণক কোলাত ললে দৈৱকী কোলাত পালে পোৱাৰ লগে লগে দৈৱকী শিকলি খোলা গ'ল আৰু বসুদেৱক দিলে বসুদেৱে ললে খোলা গ'ল কাৰাগাৰৰ তলাবোৰ খোলা গ'ল হয়নে বাৰু আৰু সেই ৰাতিয়ে লৈ গ'ল গোকুললৈ গ'ল সেই যমুনা নদীও পানী কিন্তু মাত্ৰ একাৰ্থু পানী হৈছে হয়নে বাৰু হৈছিল নে নাই হৈছে ইয়াৰ প্ৰমাণ ইয়াৰ কাৰণ কৃষ্ণক তেওঁ কোলাত হৃদয় কোলাত ৰাখিব পৰা বাবে আমিও যদি সেইজন ভগৱন্তৰ ৰূপ হৃদয়ত চিন্তা কৰি ৰাখি মুখত নাম ল'ব পাৰো সেই বসুদেৱ দৈৱকী দৰে কাৰাগাৰৰ পৰা আমি মুক্ত হ'ম সেইকাৰণে কৈছে সাধু সংগে থাকি কৰা শ্ৰৱণৰ কীৰ্তন লভিবা মুকুতি চিন্দি সংসাৰ বন্ধন গতিকে সংসাৰ বন্ধন আমি ছিঙিব লাগিব সেই ব্যৱস্থা দিছে শেষত কৈছে দীৰ্ঘৰ সবে কহে পৰিহাৰ আন কাম পাতকাচাৰ ৰূপৰাকী বোলাৰ আৱৰাম যে দীৰ্ঘসকলে সদায় কৈছে অৰ্থাৎ মহন্তসকলে একান্তৰ বৈষ্ণৱজনে ভকতসকলে অন্য কাম এৰি কেৱল পাপ নাইকিয়া কৰিবলৈ কেৱল ৰাম নাম ডাকা পাপ আমাৰ সদায় হয় গম পাইছে আপোনালোকে ভকত হলো বুলিয়ে যে ভকতনি হলো বুলি যে পাপ হোৱা নাই হৈ আছে কাৰণ শ্ৰৱণৰ পাপ দৰ্শনৰ পাপ স্পৰ্শনৰ পাপ হয়নে বাৰু গতিকে সকলোতে পাপে পাপ হৈ আছে কীৰ্তনৰ পাপ যদি কাৰোবাক বেয়াকৈ গালি এটা পাৰি দিলে পাপ আহি গ'ল কোনোবাই বেয়া কথা কৈ আছে শুনিলে পাপ আহি গ'ল এই কলি যুগত কৈ লাভ নাই বেয়া দৃশ্য দেখাই পায় দেখাৰ লগে লগে পাপ আহিল সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাবলৈ কেৱল ভগৱন্তৰ নাম আমি ল'ব লাগিব তাকো শ্ৰদ্ধা সহকাৰে নামটো আমি আনক দেখাই ঢেৰ লৈছো মুখতেতো ঢেৰ নাম গাই আছো কিন্তু আমাৰ সেই নাম ভিতৰৰ পৰা জাগ্ৰত হোৱা নাই যদি আত্মাৰ ঈশ্বৰৰ আত্মাৰ পৰা যদি নাম জাগ্ৰত কৰিব পৰা নাই সেই নামে কেৱল অকণমান সময়ৰ বাবে পাপ নাশ কৰিব আকৌ পাপ আহিব তাক ক্ষিপাৰ ঘালিবলৈ পাপৰ বীজ মাৰিবলৈ তেতিয়াহ'লে আমি হৃদয় আত্মাৰ পৰা সেই নাম জাগ্ৰত কৰি আমি নাম ল'ব লাগিব তেহে আমি এই পাপৰ মতি কলি যুগৰ পৰা এই ভৱ সংসাৰ কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ জীৱাত্মা আৰু পৰমাত্মাক এক কৰি বৈকুণ্ঠলৈ গতি সাধন কৰি জন্ম মৃত্যুৰ চক্ৰ বন্ধ কৰি মনুষ্য জন্ম সাফল কৰিব পাৰিম যা গুৰু সমস্ত মাতৃ সমস্তৰ আপোনালোকে জানে প্ৰতিদিনাখনে 2 ঘণ্টা 4 ঘণ্টা ব্যাখ্যা হ'ব আজি হৈছে দিনতে 2 ঘণ্টা হ'ল সন্ধিয়ালৈ আকৌ 2 ঘণ্টা আছেই তাতো ভাগৱত হৈছে অখণ্ড যাই হওক আমি এইখিনিতে বিৰতি লৈছো পুনৰাই আপোনালোকক লগ পাম অহাৰ সোমবাৰে জয় কৃষ্ণ জয় কৃষ্ণ